নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি আমি বিগত এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি তাক আলোচনা কৰিবলৈ চেষ্টা কৰোঁ কিন্তু ক্লাছটো আৰম্ভণি কৰাৰ আগত সকলোকে শুভেচ্ছা অহা ৰবিবাৰে এই সময়ছোৱাতে আপোনালোকে কিজানি এপিএছচি প্ৰিলিমছ লিখিব আৰু সকলোৰে যি প্ৰস্তুতি মোৰ বিশ্বাস যে আপোনালোকে ভালদৰে প্ৰস্তুতি কৰিছে যিসকলে অহা ৰবিবাৰ পৰীক্ষা লিখিবলৈ গৈ আছে আজি ক্লাছটো আপোনালোকে নাচালেও হ'ব বুলি মোৰ বিশ্বাস আৰু যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতি কৰি আছে এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে এনেকুৱা এটা দিনৰ কাৰণে আমি প্ৰস্তুতি কৰি যাই থাকিম সদায় আৰু চেষ্টা এটাই যে সদায় ৰেগুলাৰলি আমি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিম গতিকে আহক আজি আমি কি কি টপিকছ ডিছকাছ কৰিবলৈ ওলাইছোঁ অম্বুবাচী মেলা 2026 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত এটা বাতৰি আছে অসম এণ্ড এল নিনো ইম্পেক্ট এল নিনো ছডাৰ্ণ অচিলেশ্যন কি হয় এনছো কি হয় তাৰ বিষয়ে আমি অলপ অধ্যয়ন কৰিব লাগিব আধাৰ এনৰলমেণ্টৰ বিষয়ে এটা সৰু কেবিনেট ডিচিজন আছিলে সিদ্ধান্ত সেই সিদ্ধান্তটো আমি ইয়াতে এই ক্লাছত ডিছকাছ কৰিম চাৰিটা নতুনকৈ GI টেগ প্ৰডাক্ট এতিয়া অসমলৈ আৰু জড়িত হৈছে তাৰ বিষয়ে অসমৰ HIV-ৰ যিটো মাত্ৰা HIV/AIDS-ৰ যিটো সীমা সেই মানে ৰেকৰ্ড একচুৱেলি হাইয়েষ্ট ইন নৰ্থ ইষ্ট হয় গতিকে তাৰ বিষয়ে আমি কি কি ল'ব লাগিব পদক্ষেপ তাৰ বিষয়ে ডিছকাশ্যন ভাচিনি AICF MOU এটাৰ বিষয় গ্ৰেটাৰ হগ বেজাৰ ইন কাজিৰঙাৰ বিষয়ে এটা বাতৰি মেডিয়েভেল মেনুস্ক্ৰিপ্টছ ইন কাৰ্বি আংলং আৰু হিউমেন এলিফেণ্ট কনফ্লিক্ট এণ্ড ইণ্টাৰনেশ্যনেল ডে অফ য়োগা এই গোটেইকেইটা বাতৰি আমি অসম কেন্দ্ৰিক দিশত আজি এই ক্লাছটো ডিছকাছ কৰিম গতিকে পোনপ্ৰথমেতো খুবেই এটা ঐতিহাসিক মুহূৰ্ত বুলি ক'ম মই কিয়নো এই যোৱা সপ্তাহতে আমি দেখা পাইছিলোঁ যে আমাৰ কামাখ্যা দেৱালয়ৰ যি ঐতিহাসিক অম্বুবাচী মেলা সেই অম্বুবাচী মেলাত কমেও 8 লাখ ডিভটিছ অকল দেশ নহয় বিদেশৰ পৰাও আমাৰ অসমলৈ আমাৰ গুৱাহাটীলৈ আমাৰ কামাখ্যা মন্দিৰলৈ ভ্ৰমণ কৰিবলৈ আহিছিলে আৰু এই গোটেই মেলাখনৰ যিটো ছিগনিফিকেঞ্চ বা যিটো অৰ্থ সেই অৰ্থক আমি আজি অলপ চমুকৈ ডিছকাছ কৰিবলৈ মোৰ বিশ্বাস আপোনালোকে সকলোৱে জানে তথাপি চেষ্টা কৰিম যে একাডেমিক পইণ্ট অফ ভিউ আমি ডিছকাশ্যন কৰিম কিছুমান ক্ষেত্ৰত এই বাতৰিটো বুজোৱাৰ কাৰণে মই কিছু মাইথলজিকেল ফেক্টছো ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ যাৰ কিজানি পৰীক্ষাত অহাৰ সম্ভাৱনা খুব কম থাকে কিন্তু নিউজটো বুজাবলৈ অকণমান মই তাৰ সহায় ল'ব লাগিব আপোনালোকে জাষ্ট সেইখিনি শুনিব পাৰে জানিব লাগে এজন অসমীয়া হোৱা স্বত্তে বা বাকী একাডেমিক পইণ্ট অফ ভিউ আমি যি আছে সেইখিনিও ইয়াতে ডিছকাছ একেলগে কৰি ল'ম পোনপ্ৰথমে অম্বুবাচী অৰ্থটো হৈছে অম্বু মানে ৱাটাৰ আৰু বাচি বা বাচি মিনছ ফ্ল'য়িং গতিকে দ্য ফেষ্টিভেল কোইনচাইডছ উইথ দ্য এৰাইভেল অফ চাউথ ৱেষ্ট মনচুন কি ধুনীয়াকৈ এটা মানে যিটো নাম তাৰ এটা অৰ্থ আছে আপোনালোকে জানে যে বাৰিষা কালৰ এটা আগমনৰো প্ৰতীক হয় অকল ৰিলিজিয়াছ নহয় ইয়াতে আমাৰ কিছুমান এনেকুৱা ধৰণৰো সংযোগ আছে ফাৰ্টিলিটি অফ মাদাৰ আৰ্থক আমাৰ ইয়াতে চেলিব্ৰেট কৰা হয় বাই দ্য মিনিং অফ কামাখ্যা দেৱীজ মেনষ্ট্ৰুৱেশ্যন চাইকেল আৰু এগ্ৰিকালচাৰেল চাইকেলৰ লগতো আমি ইয়াক জড়িত কৰিব পাৰোঁ একাডেমিকেলি Why is Ambubasi Mela celebrated? You should know that goddess Kamakhya undergoes her annual menstruation cycle, during which the temple remains closed for 3 days. 3 দিনৰ কাৰণে এই মন্দিৰৰ দেৱালয়ৰ যি দুৱাৰ সেই দুৱাৰ বন্ধ কৰি ৰখা হয় আৰু কোনো ধৰণৰ ইয়াতে পূজা তাতে অৰ্চনা আগ নবঢ়ায় আৰু on the 4th day purification rituals are conducted and the temple reopens. হৈছেকে এইটো এটা নতুন আগমন নতুন এটা আৰম্ভণিৰ প্ৰতীক এই ধৰণে প্ৰত্যেক বছৰে আমি এই জুনৰ মাহত দেখিবলৈ পাওঁ যাৰ আমি আমতি বুলি কওঁ বা আপোনালোকে হেল্ড ইন আছামিজ মান্থ আহাৰ মাহৰ আমি সময়ছোৱাতে এই ধৰণৰ যিটো মিথুন ৰাশি বুলি কয় সূৰ্য যেতিয়া মিথুন ৰাশিত সোমাই প্ৰৱেশ লয় প্ৰত্যেক বছৰে বেলেগ বেলেগ দিনত হয় সেইটো কাৰণে গতিকে এই সময়ছোৱাতে আমি অম্বুবাচী মেলা আয়োজন কৰোঁ আচলত অম্বুবাচী মেলাটো আৰম্ভণিৰ পৰাই ইমান ডাঙৰ কোনো উৎসৱ নাছিল ঠিক আছে কিন্তু মেলা was celebrated with strict rituals abstaining from certain activities ঠিক আছে কিন্তু যেতিয়া অসম চৰকাৰেও দেখা পালে যে এই ঐতিহ্যটো এই আমাৰ যি পৰম্পৰাটো আমি যদি আৰু অলপ ডাঙৰকৈ আমি কিয় নাপাতিম কাৰণ কি আমি দেখা পাইছোঁ যে কুম্ভ মেলা হয় পৰশুৰাম কুণ্ড হয় গতিকে এনেকুৱাকৈ আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনেকুৱা মেলা দেখা পাওঁ মহাকুম্ভ থাকে শ্ৰৱণ মেলা থাকে গতিকে আমিও অম্বুবাচী মেলাখনক ৰাষ্ট্ৰ নহয় অন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে
ইয়াক আমি লৈ যাব লাগিব। গতিকে সেইবাবেই অসম চৰকাৰেও চেষ্টা কৰিলে, ডিপাৰ্টমেণ্ট অফ টুৰিজম হেজ ট্ৰান্সফৰ্ম দ্য মেলা ইনটু আ ফেষ্টিভিটিৰ এটা নতুন ৰূপত ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ এই কামাখ্যা দেৱালয়ত আপোনালোকৰ দেখিবলৈ পাইছে দ্য কামাখ্যা কমপ্লেক্স এছ'চিয়েটেড উইথ দশ মহাবিদ্যাস। গতিকে ইয়াতে আমাৰ অকল কামাখ্যা মন্দিৰটোৱে নহয়, যিটো কি মেইন ডেইটি বা মেইন মন্দিৰ, আমি এই মন্দিৰটো সকলোৱে জানো, কিন্তু সৰু সৰু মন্দিৰ আপোনালোকে বিভিন্ন ঠাইত এই পাহাৰখনত এখন নীলাচল পাহাৰ বুলি কয়, গতিকে আপোনালোকে দেখা পাই থাকে। গতিকে ইফ ইউ গ' along the hill, you will get to see various temples in the same hill. ইয়াতে আমাৰ কোনকেইটা দেৱালয় আমি দেখা পাইছোঁ? ত্ৰিপুৰা সুন্দৰী, মতংগী, কামলা, কালী, তৰা, ভুৱনেশ্বৰী, ভৈৰৱী, চিনামাৎসা, বগলামুখী আৰু সদাশী। গতিকে এনেকুৱাকৈ আমি বিভিন্নটা মন্দিৰ ইয়াতে দেখা পাওঁ। হু পাৰ্টিচিপেটছ দ্য ফেষ্টিভেল এট্ৰেক্টছ তান্ত্ৰিকছ, অঘৰী বাবাবোৰ আহে, সাধুজ, বাউলছ, পিলগ্ৰিমছ, ৰিচাৰ্চাৰ্ছ, টুৰিষ্ট এণ্ড কাপলছ ছিকিং ব্লেছিংছ। গতিকে বিভিন্ন ধৰণৰ ডিভটিজসকল এই মাক নিজৰ মাৰ চৰণত আহি বহুতো কথা তেওঁলোকে নিজৰ মনৰ আশা আকাংক্ষা পূৰণ হোৱাৰ বাবে পূজা অৰ্চনা আগবঢ়ায়। শক্তিৰ পীঠ বুলি কোৱা হয় কামাখ্যা মন্দিৰটোকে। আপোনালোকে 51টা যি আমাৰ শক্তিপীঠ আছে তাৰ কাহিনীটো যদি একদম চমুকে মই ক'বলৈ বিচাৰোঁ, একচুৱেলি এই মাইথলজি বিহাইণ্ড কামাখ্যা মন্দিৰটো জানিব লাগে আমি। চ' একৰ্ডিং টু লেজেণ্ড, গডেছ দুৰ্গা ৱাজ বৰ্ণ এজ সতী। ঠিক আছে, সতী নামত তেওঁ একচুৱেলি জন্মগ্ৰহণ কৰিছিলে ৰজা দক্ষ ৰজাৰ ঘৰত। গতিকে সতীৰ পৰাই আমি মনত কৰোঁ যে তেওঁৰ বিবাহ একচুৱেলি শিৱৰ লগত হৈছিলে। ঠিক আছে, প্ৰভু শিৱৰ লগত যেতিয়া তেওঁৰ বিবাহ হৈছিলে, বিভিন্ন ধৰণৰ দক্ষ ৰজাই যজ্ঞ পাতি থাকিছিলে আৰু সেই যজ্ঞবোৰত এবাৰ শিৱকো তেওঁ নিমন্ত্ৰণ জনাইছিলে। আৰু সেই নিমন্ত্ৰণত একচুৱেলি যেতিয়া দক্ষ ৰজা প্ৰৱেশ কৰে সেই যজ্ঞৰ স্থানটোলৈকে, প্ৰত্যেকজন যি নিমন্ত্ৰিত অতিথি আছিলে সেই অতিথিসকলে থিয় হৈ কিনে সেই দক্ষ ৰজাক একচুৱেলি সন্মান প্ৰদান কৰিছিলে। কিন্তু শিৱৰ যিটো আপোনালোকে মহিমা জানেই, তেওঁ সেই সময়ছোৱাত কিজানি অসন্মান কৰিবলৈ খোজা নাছিলে, কিন্তু থিয় হোৱা নাছিলে। সেই কথা দেখি দক্ষ ৰজা অলপ তেওঁৰ খং উঠিলে আৰু অহাবাৰ যেতিয়া যজ্ঞ পাতিছিলে তেতিয়া তেওঁ কিন্তু শিৱক নিমন্ত্ৰণ নিদিলে। আৰু সেই কথা শুনি জীয়েক সতী খুব দুখিত হ'ল যে নিজৰ দেউতাকে নিজৰ জোঁৱাইক কিয় নিমন্ত্ৰণ নিদিলে। এইফালে আকৌ দেউতাকে আকৌ বেয়া পাই আছে যে জোঁৱাই কিয় মোক সন্মান প্ৰদান নকৰিলে, যেতিয়া অন্য ৰাজ্যৰ ৰজাও থিয় হৈ কিনে মোক সন্মান প্ৰদান কৰে, কিন্তু মোৰ নিজৰ জোঁৱাইজনেই যদি মোক থিয় হৈ সন্মান প্ৰদান নকৰে এখন সভাত অন্য ৰাজ্যৰ মানুহৰ আগত, তেতিয়াহ'লে মোৰ এটা অসন্মান ঘটিছিল। গতিকে এই ধৰণে এই বিবাদটোৰ কাৰণে তেখেতক যেতিয়া নামাতিলে বা শিৱ যেতিয়া ডিৰগেটৰী কমেণ্টছ শিৱৰ বিষয়ে মানে কিছুমান নক'বলগীয়া কথা কৈছিলে দক্ষ ৰজাই, সতীয়ে খঙত ক্ষোভত সেই সময়ছোৱাতে সেই যজ্ঞৰ মাজতে সেই জুইত যাহা গৈছিলে তেখেতে জঁপিয়াই দিছিলে আৰু বেচিকেলি প্ৰাণ ত্যাগ কৰিলে। এই কথা শুনি শিৱ দৌৰি আহিলে আৰু সেই যজ্ঞৰ মাজত সতীৰ যিটো পাৰ্থিৱ শৰীৰ নিজৰ শৰীৰৰ ওপৰত লৈ, নিজৰ গাত নিজৰ কান্ধত লৈ শিৱই তাণ্ডৱ নৃত্য কৰা আৰম্ভ কৰিলে। আপোনালোকে সকলোৱে এই কাহিনীটো শুনিছে। ঠিক আছে, আপহিল ইন দ্য ইউনিভাৰ্ছ এনেকুৱা ধৰণে মানে শিৱৰ তৃতীয় যিটো চকু, থাৰ্ড আই বুলি কয়, সেই থাৰ্ড আইটো মেলি দিছিলে আৰু তাণ্ডৱ নৃত্য কৰা আৰম্ভ কৰিছিলে। আৰু সেই তাণ্ডৱ নৃত্য ইমান মানে ভীষণভাৱে তেখেতে কৰি আছিলে যে গোটেই পৃথিৱীখন একচুৱেলি ধ্বংস হোৱাৰ এটা পৰ্যায় আহি পৰিছিলে। আৰু সেই সময়তে ৰিয়েলাইজ কৰিলে অন্য দেৱী দেৱতাসকলে যে আমি বিষ্ণুক ইয়াতে অনুগ্ৰহ কৰিব লাগিব যে সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি সতীৰ পাৰ্থিৱ শৰীৰটো যাতে কাটি পেলাই আৰু শিৱই নিজৰ তাণ্ডৱ নৃত্য বন্ধ কৰে। আৰু সেই সময়ছোৱাতে আপোনালোকে জানে যে সতীৰ সেই পাৰ্থিৱ শৰীৰৰ সুদৰ্শন চক্ৰৰ সহায়ত 51টা পিচ হৈছিলে, আৰু সেই 51টা পিচৰ এটা অংগ আহি আমাৰ এই নীলাচল পাহাৰত পৰিছিল। আৰু একচুৱেলি সেইটো সতীৰ যোনিটো আছিলে। আৰু সেই কাৰণেই আমি ইয়াতে কামাখ্যা মন্দিৰত আমি 51টা শক্তিপীঠৰ এটা শক্তিপীঠ দেখিবলৈ পাওঁ নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ ৰূপত। গতিকে এইটোৱে হৈছে মিথলজিকেল ষ্টৰী। আল্টিমেটলি আপোনালোকে
এই ধৰণে দেখিবলৈ পাৰে। আৰু অৰিজিনছৰ আৰু কিছুমান লেজেণ্ডছ আছে। কামদেৱৰ লেজেণ্ডটো জানে আপোনালোকে, যেতিয়া তাৰে পিছত যেতিয়া 51টা পিছ হৈ গ'ল, তাৰপিছত তাণ্ডৱ নৃত্য ভংগ কৰাৰ পিছত শিৱই তপস্যা কৰিব ধৰিলে। এনেকুৱা ধৰণে তপস্যা কৰিব ধৰিলে যে সেই তপস্যা যদি অব্যাহত থাকে তেনেহ'লে গোটেই পৃথিৱী ধ্বংস হৈ গ'ল হয় এদিন। আৰু সেই কথাই দেখি দেৱী দেৱতাসকলে কামদেৱক পঠালে। কামদেৱে কি কৰিলে? কামদেৱে চেষ্টা কৰিলে যে সেই তপস্যা ভংগ কৰিবলৈ। শিৱৰ যেতিয়া তপস্যা ভংগ কৰি দিলে, শিৱৰ ইমান খং উঠিলে যে কামদেৱ, গতিকে খুব ৰূপহী আছিল তেখেত, কিন্তু তেখেতৰ গোটেই ৰূপ তেওঁ ধ্বংস কৰি দিছিলে। গতিকে সেইবাবে যেতিয়া কামদেৱে আকৌ লেটাৰ ৰিভাইভ দ্য ৰিমেইনিং ডিচেম্বডিড অংগ, তেতিয়া সেই নীলাচল পাহাৰতে তেখেতে একচুৱেলি তপস্যা কৰি আছিলে। গতিকে কামদেৱৰো সেই তপস্যা যেতিয়া পূৰ্ণ হ'ল আৰু তেওঁ যেতিয়া পূৰ্ণ ৰূপ আকৌ তেওঁ গ্ৰহণ কৰিব পাৰিলে, গতিকে তেতিয়া এজ এ এক্ট অফ গ্ৰেটিটিউড কামদেৱ উইথ দ্য হেল্প অফ চেলেচিয়েল আৰ্কিটেক্ট বিশ্বকৰ্মা, ঠিক আছে, এজন সেই সময়ৰ আৰ্কিটেক্ট বিশ্বকৰ্মাৰ সহায়ত এই কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত তেওঁ কনষ্ট্ৰাক্ট কৰিছিলে। তাৰ লগতে নৰকাসুৰৰ এটা কাহিনী আছে। নৰকাসুৰ আপোনালোকে জানে, ওৱান অফ দ্য পাৱাৰফুল কিংছ অফ প্ৰাগজ্যোতিষপুৰ। গতিকে সেই সময়ত নৰকাসুৰে একচুৱেলি হি বিলং টু দ্য অসুৰা ডাইনেষ্টি, এণ্ড তেখেতে গডেছ কামাখ্যাক, আমাৰ মা কামাখ্যাক বিবাহ কৰিব বিচাৰিছিল। কামাখ্যা দেৱীয়ে কেতিয়াও সেইটো বিচৰা নাছিলে। গতিকে এটা অসম্ভৱ কাৰ্য তেখেতক প্ৰদান কৰিছিলে। কৈছিলে যে ৰাতিৰ ভিতৰতে ষ্টেয়াৰকেছ এটা বনাব লাগিব। নীলাচল পাহাৰখনটো কিমান বিশাল আপোনালোকে জানেই, নীলাচল পাহাৰখন। গতিকে এই তলৰ পৰা একদম পাহাৰ, কামাখ্যা মন্দিৰ গ'লে আপোনালোকে দেখা পাইছে চাগে। গতিকে সেই তলৰ পৰা এটা চিৰি নিৰ্মাণ কৰিব লাগিব, আৰু ৰাতিৰ ভিতৰতে উইদিন দ্য ছেম নাইট তেখেতে সেই চিৰি তৈয়াৰ কৰি উঠাব লাগিব। গতিকে সেই প্ৰত্যাহ্বান স্বীকাৰ কৰিলে নৰকাসুৰে। কৈছে কি ঠিক আছে, মই চেষ্টা কৰিম এই চেলেঞ্জটো পূৰ্ণ কৰিবলৈ। আৰু আল্টিমেটলি তেখেতে যেতিয়া দেখা পালে কামাখ্যা মায়ে যে অলমষ্ট ৰাতিপুৱা হোৱাই নাই, কিন্তু চিৰি নিৰ্মাণ কৰা কমপ্লিট হ'ব ধৰিছে, তেখেতে অকণমান তাতে খেলি মেলি কৰিলে। এটা কুকুৰা চৰাইক ৰাতিপুৱা হোৱাৰ আগতেই যিটো কুকুৰুকু আৱাজ দিয়ে, যাৰ পৰা আমি ৰাতিপুৱা হ'ল বুলি, আগমন হ'ল বুলি গম পাওঁ, গতিকে সেই মানে কজ দ্য ৰোষ্টাৰ টু ক্ৰাউ বিফৰ দ্য ছানৰাইজ, তো ৰাতিপুৱা হোৱাৰ আগতেই ৰাতিপুৱা হোৱাৰ এটা প্ৰতীক দিয়াই দিলে। আৰু আল্টিমেটলি সেই চিৰি ৰাতিপুৱা হোৱাৰ আগত কমপ্লিট নহ'ল, আৰু সেইবাবে বিবাহখন নহ'লগৈ। কিন্তু এতিয়ালৈকে সেই ৰাস্তাটো যিটো বনাইছিল নৰকাসুৰে, এবাণ্ডন দ্য আনফিনিছড ষ্টেয়াৰকেছ হুইচ ইজ ট্ৰেডিশ্যনেলি ন'ন এজ দ্য মেখেলা উজোৱা পথ। গতিকে সেই পথটো আমি এক প্ৰকাৰে কামাখ্যা মন্দিৰলৈকে যোৱা পথ বুলি বিশ্বাস কৰোঁ। আৰ্কিঅলজিকেল কণ্টেক্সটো যদি চাওঁ, ইয়াতে আৰু কিছুমান কথা আছে। টেম্পলছ অৰিজিনছ আৰ লিংকড উইথ এনচিয়েণ্ট ছেক্ৰিফাইচিয়েল প্ৰেক্টিচেছ, ঠিক আছে। কিছুমান ইয়াতে গাৰো খাচী লোকসকলৰো, ইনফেক্ট আপোনালোকে যদি জানে, দ্য নেম কামাখ্যা ডিৰাইভছ ফ্ৰম দ্য খাচিক ডেইটি। কামেখ্যা মিনছ ওৱান অফ দ্য ওৱান হু ক্ৰিয়েটেড ইউ, ঠিক আছে। কামেখ্যা একৰ্ডিং টু কালিকা পুৰাণ এণ্ড নিগুনি তন্ত্ৰ, গডেছ কামাখ্যা হেজ ট্ৰাইবেল অৰিজিনছ অলছ'। গতিকে আমাৰ যি জেগাখনৰ ঠাইখনৰ ট্ৰাইবেল লোকসকল আছে, তেওঁলোকৰ লগতো এই মন্দিৰটো জড়িত হৈ আছে এক প্ৰকাৰে, এই বিশ্বাস। এতিয়া ডাইনেষ্টিক কণ্ট্ৰিবিউশ্যন যিটো একচুৱেল আমি প্ৰুভ কৰিব পাৰোঁ, ইট ইজ বিলিভ ডেট 8 to 9 চেঞ্চুৰীত যিটো মেচা ডাইনেষ্টি আছিলে, তেখেতসকলে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিলে। কিন্তু তাৰে পিছতে এই মুছলিম ইনভেডাৰ্ছসকলে যেতিয়া অসমলৈ আহিছিলে মিডিয়েভেল পিৰিয়ডত, এই মন্দিৰ ধ্বংস কৰি পেলাইছিলে। গতিকে তাৰে পিছত আকৌ 16th চেঞ্চুৰী কোচ জেনেৰেল চিলাৰাই আণ্ডাৰ কিং নৰনাৰায়ণ, মানে এইটো কোচ ডাইনেষ্টিৰ আণ্ডাৰত আকৌ নিৰ্মাণ হৈছিলে কামাখ্যা মন্দিৰটো। আৰু আহোমসকলৰো তাৰে পিছত কণ্ট্ৰিবিউশ্যন আছে। আপোনালোকে চাওক, ৰংঘৰ কাৰেংঘৰৰ নিচিনাই এই যিটো নাট মন্দিৰ আছে, নাট মন্দিৰৰ যিটো চাংখন আপোনালোকে এই ধৰণে সেনেকুৱা আৰ্কিটেকচাৰ দেখিব পাৰে। বাকী আপোনালোকে যিটো আমাৰ নাগাৰা ষ্টাইল অফ আৰ্কিটেকচাৰ, নাগাৰা ষ্ট্ৰাকচাৰো আপোনালোকে দেখা পাইছে, যিটো গৰ্ভগৃহ আছে বা কালাশা আছে ওপৰত, ইয়াতে ত্ৰিশূল আছে, চালান্তা আছে, আৰু নৰ্থ গেট যিটো আমাৰ উত্তৰ দুৱাৰ বুলি কয়, বা বালিঘৰ আছে, নাট মন্দিৰ আছে, পঞ্চৰত্ন আছে। গতিকে এই প্ৰকাৰে আপোনালোকে এটা ধুনীয়া আৰ্কিটেকচাৰেল ছিগনিফিকেঞ্চ ইয়াতে দেখা পাইছে, ঠিক আছে। আহোমসকলৰ ইয়াতে কিছু অৱদান আছে। তাৰে লগত এই মন্দিৰটোক আমি তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত এক মন্দিৰ, এক স্থান বুলি কওঁ। সেইবাবে এক শক্তিপীঠৰ লগতে তন্ত্ৰ মন্ত্ৰ ইয়াতে প্ৰেক্টিচ হয়। কামাখ্যা ইজ ৰিগাৰ্ডেড এজ দ্য মষ্ট ইম্পৰ্টেণ্ট তান্ত্ৰিক শক্তিপীঠ।
শক্তিপীঠ 51টাৰ ভিতৰত আটাইতকৈ শক্তিশালী তান্ত্ৰিক স্থান যদি কিবা আছে আমাৰ কামাখ্যা মন্দিৰটোৱে আছে। সেইটো কাৰণে ইমান ধৰণৰ বাবাবোৰ আপোনালোকে দেখা পাইছে কিজানি এইবাৰ কামাখ্যা মন্দিৰতো মই দেখাম আপোনালোকক। তান্ত্ৰিক ৱৰ্শ্বিপ হয় আৰু ইয়াতে এই কথা উল্লেখ কালিকা পুৰাণ বা যোগিনী তন্ত্ৰটো আমি দেখা পাইছোঁ। এইবাৰৰ যিটো ছিগনিফিকেঞ্চ আপোনালোকে চাওক, এইবাৰৰ লগত নহয়, জেনেৰেলি মেনষ্ট্ৰুৱেশ্যন বা যিটো পিৰিয়ডছ বুলি কয়, এইবোৰ কথা জেনেৰেলি মহিলা মানুহৰ লগত বহুত ডাঙৰ এটা টেবু আছে। বহুতে একচুৱেলি সেইটো কথা লুকাবলৈ বিচাৰে বা খুলি কথা নাৰাখে সেই ধৰণৰ কথা। আৰু অসম একমাত্ৰ স্থান য'ত এই ধৰণৰ যিটো এনুৱেল মেনষ্ট্ৰুৱেশ্যন চাইকেল এই দেৱীটোৰ আমি চেলিব্ৰেট কৰোঁ। আমি সকলোৱে এক মেলা, এক উৎসৱ তাৰ পৰা তৈয়াৰ কৰিছোঁ। গতিকে খুব ধুনীয়া এটা অৰ্থ এই মেলাখনৰ আমি লিখি আহিব পাৰোঁ পৰীক্ষাবোৰতো। গতিকে ইউ শ্বুড বি প্ৰাউড that Assam is the place where we celebrate the menstruation cycle, whereas rest of the places we get to see that people are apprehensive about talking about it freely, right? Menstruation is often considered as a taboo, but annual Ambubasi Mela held at the temple worships the goddess menstruation cycle. আমি এই কথা সন্মান কৰোঁ আৰু আমি তাক পূজা কৰোঁ। The temple serves as a significant center of Tantra and known as the Mahakumbh of the East. এক প্ৰকাৰে আমি এই ধৰণেও দেখিবলৈ পাৰোঁ। এইবাৰ বিভিন্ন ধৰণৰ বাবাবোৰো দেখিছিলোঁ আমি। ব্ৰহ্মানন্দ গিৰি বাবা আছিলে যোনে চিকিউৰিটি গাৰ্ড লৈ, চকলেট বাবা তেখেতৰ আপোনালোকে শিবিৰত গ'লে সদায় চকলেট দি পঠায় কাৰণে চকলেট বাবা। মহন্ত সোমেশগিৰি বাবা, এখেতে 16 বছৰ ধৰি এই হাতখন নমোৱা নাই, নিজৰ হাতখন এই ধৰণে আমি 16 মিনিট ৰাখিলেও কিজানি আমাৰ হাত বিষাই যায়। আপোনালোকে চেষ্টা কৰিবচোন 16 মিনিট বা 16 ঘণ্টা ৰাখিবলৈ। তেখেতে 16 বছৰ এই হাতখন নমোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ বহুতো আমাৰ শক্তিশালী অঘৰী বাবাসকলো আহিছিলে, যি কলা কাপোৰ পৰিৱেশ কৰি আহিছিলে। গতিকে তেনেকুৱা ধৰণৰ বহুতো আমি কথা দেখিবলৈ পাইছিলোঁ। আফটাৰ 2 years দিলে কামাখ্যা কৰিডৰ প্ৰজেক্টটো এতিয়া খুব ধুনীয়াকৈ ৰিভাইভেল কৰা হৈছে। ইটছ এ 500 crore প্ৰজেক্ট, য'ত আপোনালোকে দেখা পাইছে এই ধৰণে খুব সুন্দৰকৈ। আমাৰ এতিয়াও বিশ্বাস যে দলৈ সমাজে বহুত ধুনীয়াকৈ কামাখ্যা মন্দিৰটোৰ দেখৰেখ কৰিছে, কিন্তু তাত আৰু বহুত ধুনীয়া কাম কৰিবলৈ বাচি আছে। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন। এতিয়া নেক্সট বাতৰিটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত। আমি যোৱা সপ্তাহতে ৰাভা দিৱস উদযাপন দেখা পাইছিলোঁ 20 জুন তাৰিখে। গতিকে তাৰে ওপৰত এটা এডিটৰিয়েল আহিছিলে, আপোনালোকে দেখা পাইছে। তেখেতৰ বিষয়ে যিমান ক'লেও সিমান কম। এজন সফল ছিংগাৰ, ডান্সাৰ, পয়েট, ড্ৰামাটিষ্ট, কালচাৰেল আইকন, ছ'চিয়েল এক্টিভিষ্ট, ৰিফৰ্মাৰ, থিংকাৰ, এক্টৰ, ফ্ৰীডম ফাইটাৰ ইত্যাদি ইত্যাদি। গতিকে তেখেতৰ গোটেই জীৱনটোৱে এটা মানে আমাৰ কাৰণে উদাহৰণস্বৰূপে আমি দেখিব লাগে। আৰু ইতিমধ্যে আপোনালোকে ষ্টেটিক ছেকশ্যনত পঢ়েই তেখেতৰ বিষয়ে। চমুকৈ যদি মই কওঁ তেখেতৰ বিষয়ে, আটাইতকৈ মই যিটো কথা মানে তেওঁৰ লগত ৰিলেট কৰিছিলোঁ, যে স্কুলীয়া পৰ্যায়ৰ পৰাই তেখেতে সদায় অসমৰ বা দেশখনৰ ভালৰ কাৰণে তেওঁ কাম কৰি গৈছিলে। দৰঙৰ সময়ছোৱাতে তেওঁ পঢ়াটো খুব চোকা আছিলে, তেওঁ টপ কৰিছিলে। তাৰে পিছত শ্বিলঙত যেতিয়া গ'ল, তেওঁ GS আছিলে কলেজৰ। কলিকতাত যেতিয়া পঢ়িবলৈ গ'ল, তেখেতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিছিলে, ব্ৰিটিছসকলৰ পতাকা আঁতৰাই। গতিকে তেনেকুৱা ধৰণৰ এটা ৰেভলিউচনাৰী থিংকাৰ আছিলে আৰু ৰেভলিউচনাৰী এক্টিভিষ্ট আছিলে, ৰাইট? তেখেতক বহুত ধৰণে শ্বিলঙততো অপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁক মাৰ্কছিষ্ট বুলি কয় বা কমিউনিষ্ট বুলি কয়, তেখেতক মানে ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিলে। তাৰপিছত তেওঁ কলিকতা গুচি গ'ল পঢ়িবলৈ। তাতেও তেওঁ ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ্ছসকলৰ লগত জড়িত হৈ সদায় ভাৰতৰ কাৰণে ভাল কৰিবলৈ চেষ্টা কৰিলে। কিমান ডাঙৰ এটা তেওঁ মানে মানুহ, তাৰ উপাধিসকল দেখিলেও আপোনালোকে কলা গুৰুৰ নাম দিছে বা সৈনিক শিল্পীৰ নাম দিছে। কিয়? তেওঁৰ যিবিলাক কবিতা, সেই কবিতাবোৰত, যি গানবোৰত আপোনালোকে এটা নেশ্যনেলিজম, পেট্ৰিয়টিজিমৰ এটা ভাৱ আপোনালোকে অনুভৱ কৰিব। তেওঁ কিমানখিনি কাম অসমৰ কাৰণে কৰি থৈ গৈছে। তেওঁৰ দেউতাকৰ কথা যদি আপোনালোকে জানে, ইতিমধ্যে যি ব্ৰিটিছ পুলিচ আছিলে, তাতে পুলিচৰ এটা তেওঁ শ্ৰমিক আছিলে আৰু ৰিটায়াৰমেণ্টৰ পিছত তেখেতক 2,500 বিঘা কমেও মাটি তেজপুৰত দান দিছিলে। বিশ্বাস কৰিব, সেই মাটি তেওঁ দান কৰি অসমত, মানে যেতিয়া দেউতাকে পালে, দেউতাকৰ পিছত পুতেকে পালে, কিন্তু এই মহান পুৰুষজনে সেই মাটিত তেজপুৰ ইউনিভাৰ্চিটি নিৰ্মাণ কৰিবলৈ মাটি ডনেট কৰি দিছে আজি। গতিকে তেনেকুৱা ধৰণৰ আমি উদাহৰণস্বৰূপে যিমান ক'লেও সিমান কম। আৰ্টিষ্টিক এক্সিলেঞ্চ আছিলে, ছ'চিয়েল এক্টিভিজম, পলিটিকেল কনচিয়াছনেছ। গতিকে আপুনি ৰেভলিউচনাৰী কথা ক'লেই
ৰেভলিউচনাৰী হৈ নাযায়। তেখেত পঢ়াত, মেধা শক্তিত, কবিতা লিখাত, এক্টিং বা তেওঁৰ যি গীত পৰিৱেশন কৰিছিলে সেই গীতবোৰক আজি আমি খুব ধুনীয়াকৈ ৰাভা সংগীতৰ নাম দিছোঁ। গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে গোটেই এটা উদাহৰণ দেখা পাব। তেখেত চাওক মহাত্মা গান্ধীৰ লগতো তেওঁ ইনস্পায়াৰ হৈ তেওঁৰ কামৰ পৰা সদায় গৰীব যি দুখীয়াসকলৰ কাৰণে ইনইকুৱেলিটিৰ মানে তেওঁ আঁতৰাবলৈ চেষ্টা কৰিছিলে, এক্সপ্লইটেশ্যন কমাবলৈ চেষ্টা কৰিছিলে, পুৰ ৰিমেইন পুৰ এণ্ড ৰিচ ৰিমেইন ৰিচ। গতিকে সেই ক্ষেত্ৰতো তেওঁ বহুত কাম কৰিবলৈ চেষ্টা কৰিছিলে, ছ'চিয়েল এক্টিভিজম কৰিছিলে, ঠিক আছে, পলিটিকেল কনচিয়াছনেছ আনিছিলে। আৰু মাৰ্কচিজম লেনিনিজমৰ পৰা তেওঁ প্ৰভাৱিত হৈছিলে, সেই কথা কোনো ভুল নহয়, কিন্তু তাৰে পৰা তেওঁ সদায় দেশখনকহে আগুৱাই লৈ যাব বিচাৰিছিলে। কোনো ধৰণৰ ইয়াতে তেওঁ নিজস্ব স্বাৰ্থৰ কাৰণে কোনো কাম আজিলৈ নাই কৰা। গতিকে ছ'চিয়েল জাষ্টিছ, ইকুৱেলিটি, ৰাইটছ অফ ৱৰ্কাৰ্ছ, এই সকলোখিনি কথা তেওঁৰ গোটেই কামবোৰত ফুটি উঠে। আৰু ৰাভা সংগীত যদি আপোনালোকে কেতিয়াবাও শুনিছে বা আপোনালোকে তেখেতৰ বিষয়ে পঢ়িছে, গতিকে তাৰে সেই সংগীতবোৰৰ মাজতে আপোনালোকে এটা ৰেভলিউচনাৰী ফিল বা এটা নেশ্যনেলিষ্টিক পেট্ৰিয়টিজমৰ ভাৱ আপোনালোকে লাভ কৰিব। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। ৱাই আছাম শুড ৱৰি এবাউট এল নিনো? এতিয়া এই বছৰ এল নিনো ইয়েৰ বা এনছো বুলি কয়। এনছো মানে হৈছে এল নিনো সাদাৰ্ণ অচিলেশ্যন। ঠিক আছে, অচিলেশ্যন মানে কি, এল নিনো কি হয় মিনিংটো বাৰু বহুতে নাজানে, মই আজি বুজাই দিম। সাদাৰ্ণ অচিলেশ্যন, সাদাৰ্ণ মানে সাদাৰ্ণ হেমিস্ফিয়াৰৰ কথা পাতি আছোঁ। অচিলেশ্যন মানে কি, অচিলেট কৰি থাকে, এফালৰ পৰা সিফাল, ইফালৰ পৰা সিফাল যাই আছে। কি যাই আছে? জেনেৰেলি আমি ইয়াতে অ'চেন কাৰেণ্টছৰ কথা পাতি আছোঁ, এফালৰ পৰা সিফাল, সিফালৰ পৰা ইফাল। আৰু এই অ'চেন কাৰেণ্টছে কি ধৰণে গোটেই মানে ইকনমিটোৰ ওপৰত এটা প্ৰভাৱ পেলাই, আজি আমি তাক বুজিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এল নিনোটো যদি বুজি নাপাওঁ, আমাৰ এই গোটেই নিউজটোৱে আপোনালোকে বুজি নাপাব। গতিকে পোনপ্ৰথমে আমি অলপ এল নিনো কি হয় বুজিবলৈ চেষ্টা কৰোঁ দেই। তাৰ পিছত আমি চেষ্টা কৰিম নিউজটো বুজিবলৈ বা অসমত কি প্ৰভাৱ পৰিব। যিসকলে জানে খুব ভাল, যিসকলে নাজানে আপোনালোকে বুজিবলৈ চেষ্টা কৰক। চাওক, জেনেৰেলি কি হয়, এইখন হৈছে আমাৰ পেচিফিক অ'চেন। ঠিক আছে, পেচিফিক অ'চেন আমাৰ লাৰ্জেষ্ট অ'চেন হয়। ইয়াতে খুব ধুনীয়াকৈ আমি এটা ৱাকাৰ চেল দেখিবলৈ পাওঁ। এতিয়া ৱাকাৰ চেল কাক কয়? ৱাকাৰ চেল কাক কয়? ৱাকাৰ চেল ইজ জেনেৰেলি আ মুভমেণ্ট অফ অ'চেন কাৰেণ্টছ এণ্ড ট্ৰেড উইণ্ডছ। ঠিক আছে, গতিকে ইয়াতে আমি দেখা পাওঁ যে যিটো এই সময়ছোৱা চলি আছে, ঠিক আছে, ইয়াতে পেৰু বুলি এখন দেশ আছে, আৰু ইয়াৰে পেৰুভিয়ান আইলেণ্ডছৰ কাষতে আমি দেখা পাওঁ যে জেনেৰেলি ইয়াতে খুব ধুনীয়া গৰম পানী পায়। ঠিক আছে, ছাৰফেচত এই গৰম পানীটো ৱাৰ্ম ৱাটাৰ্ছ ইয়াতে প্ৰডিউচ হয়, বিকজ ইকুৱেটৰৰ কাষত আমাৰ ইয়াতে ছানৰেইজ খুব ধুনীয়াকৈ পৰে। ঠিক আছে, এইফালে ছানৰেইজৰ সহায়ত এই গৰম পানীটো ট্ৰেড উইণ্ডছৰ সহায়ত যেতিয়া বতাহ বলে, এই গৰম পানী ৱাৰ্ম ৱাটাৰ একচুৱেলি মুভছ টুৱাৰ্ডছ দ্য ৱেষ্টাৰ্ণ পেচিফিক। এতিয়া ৱেষ্টাৰ্ণ পেচিফিক কাক বুজাইছোঁ? অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আছে, এইফালে ইণ্ডোনেছিয়া আছে। আৰু এই কেইখন দেশৰ ফালে যেতিয়া এই গৰম পানীটো আহি যায়, ঠিক আছে, ইয়াতে খুব এটা গৰম পানীৰ জমা হয় এক প্ৰকাৰে। ঠিক আছে, কিয়? কাৰণ কি আমাৰ ট্ৰেড উইণ্ডছ মুভ কৰি আছে। গতিকে এইফালৰ পৰা ট্ৰেড উইণ্ডছটোৱে ওপৰৰ ছাৰফেচৰ যিটো গৰম পানী এইফালে ৱেষ্টাৰ্ণ পেচিফিকৰ ফালে লৈ আহে। আৰু এতিয়া গৰম পানী অহাৰ লগে লগে কি কৰিব? সেই এৰিয়াটো বতাহখিনি গৰম কৰি দিব। গৰম কৰি দিয়াৰ লগে লগে আপোনালোকে জানে হট এয়াৰ ৰাইজেছ আপ। ঠিক আছে, আৰু গৰম বতাহ যেতিয়া ওপৰলৈ উঠি যায়, তাৰপিছত ক্লাউড ফৰ্মেশ্যন কৰে, প্ৰেচিপিটেশ্যন কৰে, বৰষুণ হয়। গোটেই ৱেষ্টাৰ্ণ পেচিফিক এৰিয়াটোত বৰষুণ হয়। বৰষুণ হোৱাৰ পিছত লাহে লাহে এইফালে আকৌ ট্ৰেড উইণ্ডছে আকৌ ইষ্টাৰ্ণ ৱে লৈ যাব। ঠিক আছে, এটমছফিয়াৰ যেতিয়া আপাৰ এটমছফিয়াৰ ট্ৰপ'স্ফিয়াৰৰ ওপৰত পাব, তাৰপিছত ইষ্টাৰ্ণৰ ফালে যেতিয়া লৈ যায় বস্তুটো, বতাহটো, সেই বতাহখিনি যায় ঠাণ্ডা হয় লাহে লাহে। ঠাণ্ডা হ'লে আপোনালোকে জানে বতাহৰ হট এয়াৰ ৰাইজেছ আপ বিকজ ৱেইট ইজ লেছ। কোল্ড এয়াৰ অকণমান ওজনটো বেছি, লগালগ ঠাণ্ডা বতাহখিনি তললৈ নামি আহে আৰু এটা চাইকেল তৈয়াৰ কৰে। আপোনালোকে চাওক, এফালৰ পৰা এফালে গ'ল, তাৰপিছত ওপৰলৈ গ'ল, বৰষুণ হ'ল। ঠিক আছে, বৰষুণ হোৱাৰ লগে লগে ঠাণ্ডাৰ ফালে গ'ল, ঠাণ্ডা হ'ল, গৰম পৰিলে, তলত আহিলে। এইটো চাইকেলকে আমি ৱাকাৰ চেল বুলি কওঁ। আৰু এই ৱাকাৰ চেলটো যিমান ষ্ট্ৰং হয়, সিমানেই আমাৰ বাৰিষাৰ কাৰণে
এটা সুবিধাজনক পৰিস্থিতি তৈয়াৰ হয়। কিন্তু যেতিয়া আমি দেখা পাওঁ যে এই ৱাকাৰ চেলটো দুৰ্বল হৈ উঠিছে, তেতিয়া আমি দেখা পাওঁ যে গৰম পানীটো এইফালে নাহে। গৰম পানী এইফালে নাহাৰ লগে লগে বৰষুণ কমি যায়, বাৰিষা কমি যায়, এইফালে ড্ৰাউট লাইক চিটুৱেশ্যন হয়। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইণ্ডিয়া, এছিয়া, ইষ্টাৰ্ণ এছিয়া, ৰাইট, গোটেইখিনি জেগাতে আমি ড্ৰাউট লাইক চিটুৱেশ্যন পাওঁ আৰু গৰম পানীও বৰঞ্চ উল্টা ফালে যায়। আচ্ছা, উল্টা ফালে পেৰুত গ'লে আকৌ কি প্ৰব্লেম হয়? আপৱেলিংটো নহয়। আপৱেলিং কি হয়? হোৱাট ইজ আপৱেলিং? আপৱেলিং কণ্ডিশ্যন মানে হৈছে যে মানে পানীটো চাওক, ভাৰ্টিকেল মুভমেণ্ট, এটাতো মই হৰাইজেণ্টেল মুভমেণ্টৰ কথা ক'লোঁ, ইষ্ট ৱেষ্ট, এটাতো ভাৰ্টিকেল মুভমেণ্টটো হ'ব ন, তলৰ পানী ওপৰত আহে। চ' তলত নিউট্ৰিয়েণ্টছবিলাক থাকে কিয়? কাৰণ কি যিমান মৰাশ থাকে প্লেণ্টছ এণ্ড এনিমেলছৰ, মৰাশবিলাক তলত জমা হয়, তাতে নিউট্ৰিয়েণ্টছ থাকে। সেই নিউট্ৰিয়েণ্টছবিলাক, নিউট্ৰিয়েণ্ট ৰিচ ৱাটাৰটো ওপৰলৈ অহাটোকে আপৱেলিং বুলি কয়। কিন্তু এতিয়া সেই আপৱেলিং হ'লে কি লাভ হয়? যে মাছবিলাকে ছাৰ্ফেচ ৱাটাৰত নিউট্ৰিয়েণ্টছ পায়, আৰু ছাৰ্ফেচত যেতিয়া মাছে সেই নিউট্ৰিয়েণ্টছ খাবলৈ আহে, তেতিয়া তাক জাল মাৰি এটা ইকনমি তৈয়াৰ হয়। জালত মাছ ফচে, মাছ বিক্ৰী কৰে, তাৰপিছত মাছমৰীয়াসকলে নিজৰ জীৱন যাপন কৰে। কিন্তু এতিয়া যেতিয়া ইয়াতে গৰম পানী থাকে, তো তলৰ যিটো নিউট্ৰিয়েণ্ট ৰিচ ৱাটাৰ একদম ছাৰ্ফেচলৈ আহিব নোৱাৰে, তেতিয়া মাছবোৰে আকৌ সেই নিউট্ৰিয়েণ্টছ খাবলৈ বেছি তললৈ সোমাইহে যায়। তেতিয়া আকৌ ছাৰ্ফেচত যিমান জাল মাৰি থাকিলেও মাছ নাপায়। গতিকে এক প্ৰকাৰে ইয়াতে ডাউট চিটুৱেশ্যন হ'ল, আৰু এক প্ৰকাৰে ইয়াতে মাছমৰীয়াসকলে নিজৰ মাছ ধৰিবলৈ নোৱাৰে। ইয়াকে কয় এল নিনো ইয়াৰ, য'ত ৱাকাৰ চেলটো খুব দুৰ্বল, উইক ৱাকাৰ চেল। ষ্ট্ৰং ৱাকাৰ চেল হ'লে আকৌ তাক লা নিনা, বা আজি তাৰ কথা নাপাতো, জাষ্ট নৰ্মেল চিটুৱেশ্যনত আপোনালোকে বুজি লওক, ৱাকাৰ চেল এই ধৰণে এটা চেল তৈয়াৰ হয়, যাৰ সহায়ত বৰষুণ হয় সাউথ এছিয়াত আৰু অষ্ট্ৰেলিয়াত, নিউজিলেণ্ডত। কিন্তু যেতিয়া ৱাকাৰ চেলটো দুৰ্বল হয়, তেতিয়া এল নিনো ইয়াৰ বুলি কয়। এল নিনো ইয়াৰত কি হ'ব? এতিয়া অসমতো তাৰ প্ৰভাৱ পৰিব। এতিয়া আহক, গোটেই যদি বস্তুটো বুজিছে, তেনেহ'লে খুব ধুনীয়াকৈ আপোনালোকে এল নিনো কি হয় বুজি পাব। এল নিনো ইজ এ ক্লাইমেটিক ফেনমেনা characterized by abnormal warming of the sea surface waters in the central and eastern equatorial. মই যে ক'লো এল নিনো ইয়াৰত এইফালে ইষ্টৰ ফালেহে গৰম হয়, জেনেৰেলি নৰ্মেলি ৱেষ্টৰ ফালে গৰম পানীটো থাকে। The term El Nino means the boy child in Spanish. এতিয়া এইখিনি আপোনালোকে চাইণ্টিফিকেলি বুজি পালে। গ্ল'বেল ইম্পেক্টছ অফ এল নিনো কি হয় আপোনালোকে গম পালে ইতিমধ্যে, যে বিকজ অফ পেচিফিক অ'চেন ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট অ'চেন, এল নিনো ইনফ্লুৱেঞ্চেছ ৱেডাৰ পেটাৰ্নছ গ্ল'বেলি। আৰু উইকেনিং অফ ইণ্ডিয়ান মনচুন, আমাৰ যিটো বাৰিষা ইণ্ডিয়ান মনচুন, সেইটো দুৰ্বল হৈ যায়। হিট ৱেভছ ইন ইউৰোপ এণ্ড ৰাছিয়া, ইউৰোপতো তাৰ প্ৰভাৱ আমি এক প্ৰকাৰে পাওঁ, গৰম হয় ইউৰোপত বেছি, ড্ৰাউটছ হয় আফ্ৰিকাত, আৰু এগ্ৰিকালচাৰ দুৰ্বল হয়, কাৰণ কি বাৰিষা নাথাকিলে, ইৰিগেশ্যন নাথাকিলে দুৰ্বল হয়। এল নিনো ইন ইণ্ডিয়া, এতিয়া ইণ্ডিয়াত কি হ'ব? বিল' নৰ্মেল চাউথ ৱেষ্ট মনচুন ৰেইনফল হয়, বিল' নৰ্মেল ৰেইনফল হ'ব, ৰিডিউচড এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি, ঠিক আছে। ৱাটাৰ ষ্ট্ৰেছ হ'ব, ড্ৰাউট চিটুৱেশ্যন হ'ব, আৰু ফৰকাষ্টিং মতে আমি দেখা পাইছোঁ মষ্ট পাৰ্টছ অফ ইণ্ডিয়া মে ৰিচিভ ডেফিচিট মনচুন। ইয়াত ডেফিচিট মনচুন হ'লে কি হ'ব? আমাৰ কৃষকসকলে ইয়াতে এটা প্ৰভাৱ পাব, তাৰ দুৰ্বল হ'ব তেওঁলোকৰ, ৰাইট। গতিকে এতিয়া আকৌ আমি অসমৰ পৰিস্থিতিটো চাওঁ। গতিকে আনলাইক মেনি পাৰ্টছ ইন ইণ্ডিয়া, আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া যিটো হয় অকণমান, বিকজ অফ দ্য জিঅ'গ্ৰাফি, বিকজ উই আৰ ইন ক্ল'জ প্ৰক্সিমিটি উইথ দ্য বে অফ বেংগল, আমাৰ অকণমান পৰিস্থিতিটো বেলেগ হয়। উই চি ডেট এল নিনো ইয়াৰ্ছতো আমাৰ তাত বাৰিষা নিয়াৰ নৰ্মেল হয়, আৰু ডু নট এক্সপিৰিয়েঞ্চ চিভিয়াৰ মনচুন ডেফিচিট। আমাৰ মনচুন ডেফিচিট এজ পাৰ দিছ আৰ্টিকল ইট চেজ কি আমাৰ মনচুন ডেফিচিট বৰ বেছি নহয়, কিন্তু আমাৰ তাত এটা বিগাৰ চেলেঞ্জ আছে। বিগাৰ চেলেঞ্জটো কি? টেম্পাৰেচাৰটো ৰাইজ হ'ব, টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব, তাৰ লগত হাই হিউমিডিটিও হ'ব আমাৰ। গতিকে আমাৰ তাত এল নিনো ইয়াৰ্ছ অফেন ব্ৰিংছ ৱাৰ্মাৰ দেন নৰ্মেল ছামাৰ্ছ, মানে আমাৰ এল নিনো যিবিলাক সময়ছোৱা, তাতে গৰমটো বেছি হয়, আৰু আমাৰ গৰমত আপোনালোকে জানে হাই হিউমিডিটি এয়াৰ থাকে, গতিকে ঘাম বহুত বেছি ওলাব, পাৰ্চিষ্টেণ্টলি হাই হিউমিডিটি হ'ব। গতিকে তাৰ কাৰণে এটা কম্বিনেশ্যনৰ ফলাফলত আমি হিট ষ্ট্ৰেছ দেখা পাওঁ। গতিকে এই হিট ষ্ট্ৰেছে একচুৱেলি অসমক বেছি প্ৰভাৱ পেলাব। হিট ইণ্ডেক্সটো যদি চাই, হোৱাট ইজ হিট ইণ্ডেক্স? হিট ইণ্ডেক্স ইজ এপাৰেণ্ট টেম্পাৰেচাৰ ফেল্ড বাই দ্য হিউমেন বডি, ঠিক আছে। গতিকে হিট ষ্ট্ৰেছ আপোনালোকে বেলেগ বেলেগ কণ্ডিশ্যনছত চাব পাৰে, ঠিক আছে। ৰিলেটিভ হিউমিডিটিৰ তুলনাত এক্সট্ৰিম কশ্যন কেতিয়া আমি ল'ব লাগে। আৰু এক্সাম্পল যদি চাই, আমাৰ
জয়পুৰত 29 ডিগ্ৰী চেলচিয়াছ থাকে, হিউমিডিটি 45%, গতিকে হিট ইণ্ডেক্স 27 ডিগ্ৰীজ। মানে জয়পুৰত 29 ডিগ্ৰী থাকিলেও আপোনাৰ হিট ইণ্ডেক্সটো 27, কিন্তু আমাৰ গুৱাহাটীত চাওক 30 ডিগ্ৰী, যেতিয়া মানে অলমষ্ট ছেইম জয়পুৰৰ নিচিনা টেম্পাৰেচাৰ, কিন্তু আমাৰ হিউমিডিটি কিমান বেছি সিমান সময়ছোৱাত, আৰু তাৰ লগালগ আমি হিট ইণ্ডেক্সটো 37 ডিগ্ৰী টাইপ হয়, গতিকে আমাৰ গৰমটো বেছি লাগে। গতিকে ইট ডিপেণ্ডছ অন এয়াৰ টেম্পাৰেচাৰ, হিউমিডিটি, উইণ্ড স্পীড, ছ'লাৰ ৰেডিয়েশ্যন। এণ্ড আছাম কিয় এই ধৰণে আমি দেখা পাওঁ? বিকজ ইভেন ৱেন দ্য টেম্পাৰেচাৰ এপিয়াৰ্ছ মডাৰেট, হাই হিউমিডিটি প্ৰিভেণ্টছ ছুৱেট ইভাপৰেশ্যন। মানে ছুৱেটটো আমাৰ ইভাপৰেট হৈ নাযায়। হিউমিডিটি হাই মানে কি? বতাহত অলৰেডি পানী সোমায়ে আছে, গতিকে এয়াৰ তাত এবজৰ্পশ্যন কেপাচিটি নাই, ঠিক আছে? ইটছ নট ড্ৰাই এয়াৰ, ইটছ ৱেট এয়াৰ। সেইটো কাৰণে আমাৰ অসমত কাপোৰ শুকাবলৈও বেছি টাইম লাগে। চাব, দিল্লীত মই কাপোৰ শুকাইছিলোঁ, চেন্নাইত কাপোৰ শুকাইছিলোঁ, কৰকৰীয়া হৈ যায় 2 ঘণ্টাত 1 ঘণ্টাত, কিন্তু অসমত সময় বেছি লাগে, কাৰণ কি বতাহত অলৰেডি পানী সোমায়ে আছে। বডি কুলিং বিকামছ লেছ এফেক্টিভ। বডি ঠাণ্ডা নহয় আমাৰ, বিকজ ঘামটো লাগি থাকে গাত আমাৰ, সেইটো কাৰণে আমি বেছিকৈ গা ধুব লাগে। আৰু হিট ষ্ট্ৰেছ ইনক্ৰিজেছ, ৰাইট? আৰু হিট ষ্ট্ৰেছ ব্ৰিংছ হিট ষ্ট্ৰ'কছ অলছ'। আৰু তাৰ লগত আৰ্টিকেল আইডেণ্টিফাইজ হাই ভালনাৰেবল গ্ৰুপছ, এইসকল যি কৰ্মচাৰী বা যুৱক যুৱতী আছে, তেওঁলোকৰ মানে কনচাৰ্ণটো বেছি হয়, আৰু ইয়াতে বিভিন্ন ধৰণৰ আমি দেখা পাইছোঁ বেমাৰো হয় ইয়াৰ লগত জড়িত। হিট এক্সজশ্যন, হিট ষ্ট্ৰ'ক, ডিহাইড্ৰেশ্যন, কাৰ্ডিঅ'ভাস্কুলাৰ ষ্ট্ৰেছ, ৰেছপিৰেটৰী কমপ্লিকেশ্যনছ, আৰু ৰিডিউচ প্ৰডাক্টিভিটি, হেল্থ কেয়াৰ বাৰ্ডেন বেছি হয়, আৰু মৰ্টেলিটি ৰেটছো ইয়াৰ লগত বৃদ্ধি হৈ যায়। ৰোল অফ ASDM, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, ইয়াত বহুতখিনি কাম তেওঁলোকৰ থাকে। আৰ্লি ৱাৰ্ণিং দিব লাগিব যেতিয়া হিট আমাৰ বেছি হ'ব। পাব্লিক এৱেৰনেছ কেম্পেইনছ, যিহেতু এইবাৰ এলনিনো ইয়াৰ হয়, আমাৰ গৰমটো আৰু অলপ বেছিকৈ লাগিব অন্যবাৰতকৈ, আৰু তাৰ লগত ঘামো ওলাব আমাৰ, ঠিক আছে? গতিকে ফিউচাৰ এলনিনো ইভেণ্টছ মে বিকাম মোৰ ফ্ৰিকুৱেণ্ট। এটা ক্লাইমেট চেঞ্জৰ লগত ৰিচাৰ্চাৰ্ছসকলেও ফাইন কৰিছে যে আগন্তুক বছৰবোৰত আমি এলনিনো আৰু বেছিকৈ দেখা পাম। গ্ল'বেল ৱাৰ্মিং মে ইণ্টেনচিফাই, আৰু হিট ষ্ট্ৰেছ ৰিস্ক ইন আছাম মে অলছ' ফাৰ্ডাৰ ইনক্ৰিজ। গতিকে ইয়াৰে লগতে আৰ্বান হিট আইলেণ্ড এফেক্ট এটা আমি দেখা পাওঁ, ঠিক আছে? আৰ্বান হিট আইলেণ্ড এফেক্টটো আমি কি হয়? A phenomena where urban areas become significantly warmer due to surrounding rural areas, because it has concrete surfaces, asphalt roads, reduced vegetation and high density construction. গতিকে আমাৰ আৰ্বান এৰিয়াবিলাকত কেনেকুৱা হয় চাওক, ইয়াতে আমাৰ বেছিকৈ গ্ৰাউণ্ড মানে ৱাটাৰ ষ্ট'ৰেজটো নাপায়। কিয় গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰেজ নাপায়? বিকজ কনক্ৰিটাইজেশ্যন বেছি আছে, চব অট্টালিকা, বিল্ডিং বেছি, কনক্ৰিট বেছি, গতিকে ছাৰ্ফেচ এবজৰ্বছ মোৰ হিট। ইয়াতে আমাৰ এই ছাৰ্ফেচবিলাকে বেছি হিট এবজৰ্ব কৰি লয়। তাৰ তুলনামূলককৈ আমি যদি ৰুৰেল এৰিয়াত চাওঁ, গ্ৰেটাৰ গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰেজ হয়, ছাৰ্ফেচ এবজৰ্পশ্যন মানে আমাৰ ছাৰ্ফেচ এবজৰ্বছ লেছ হিট, ঠিক আছে? আৰু গ্ৰেটাৰ কুলিং ফ্ৰম ইভাপৰেশ্যন এণ্ড প্লেণ্ট, ভেজিটেশ্যন আছে, গছ গছনি আছে, তাৰ লগত গৰমটো অলপ কম লাগে। আৰু যেতিয়া কাষত ৰুৰেল এৰিয়া থাকে, তাৰ এফেক্টটো আমি বেছিকৈ আৰ্বান এৰিয়াত মানে অনুভৱ কৰোঁ। গতিকে সেইটোৱে আকৌ আমাক আৰ্বান এৰিয়াত থকা মানুহবিলাকক বেছিকৈ ইম্পেক্ট কৰিব পাৰে। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। এটা সৰু কেবিনেটৰ সিদ্ধান্ত, আছাম কেবিনেট ডিচিজন, বেন অন ফ্ৰেছ আধাৰ এনৰলমেণ্টছ ফৰ এডাল্টছ। ইয়াতে কোৱা হৈছে যে আছাম কেবিনেট এপ্ৰুভছ আ ৰেষ্ট্ৰিকশ্যন অন ফ্ৰেছ আধাৰ এনৰলমেণ্ট, মানে আমাৰ যি নতুন যুৱক যুৱতীসকল হু আৰ এবাভ 18 years of age, টু প্ৰিভেণ্ট ইলিগেল ইমিগ্ৰেশ্যন। মানে আমাৰ তাত ইলিগেল মাইগ্ৰেশ্যনটো হৈ থাকে, আপোনালোকে গম পায়। আধাৰ কাৰ্ডখন খুব সহজভাৱে যদি এপ্লাই কৰি লয়, তেওঁলোকে আধাৰ পাই গ'লে, তেনেহ'লে প্ৰুফ অফ চিটিজেনশ্বিপ বুলি তেওঁক আধাৰখনকে প্ৰমাণ পত্ৰ হিচাপে লয়। এতিয়াতো আপোনালোকে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰো শুনিছে, পাছপৰ্ট ইজ অলছ' নট আ প্ৰুফ অফ চিটিজেনশ্বিপ, ঠিক আছে? ইটছ আ ট্ৰেভেল ডকুমেণ্ট। গতিকে এই আধাৰ কাৰ্ডখন বনোৱা যদি আমি বন্ধ কৰি দিওঁ, ঠিক আছে, তাতে আমি তেওঁলোকক আৰু মানে নাগৰিকত্ব দিয়াত বা ইলিগেল ডকুমেণ্টছ নথি পত্ৰ গ্ৰহণ কৰাত মানে ৰখাব পাৰিম, ঠিক আছে? এটা খালি এক্সাম কৰি থোৱা হৈছে SC কমিউনিটিজ, ST কমিউনিটিজ, দিব্যাং পাৰ্চনছ বা টি গাৰ্ডেন কমিউনিটিজ। জেনেৰেলি SC ST সকল আমাৰ মানে
এই সমাজৰে মানুহ হয়, গতিকে সেইবাবে তেওঁলোকক কোনো ইয়াতে ৰখোৱা হোৱা নাই। টি গাৰ্ডেন লোকসকলো আমাৰ নিজৰ কৰ্মীসকল, আৰু দিব্যাং লোক মানে বিদেশৰ পৰাতো আহি ইয়াতে দিব্যাং এজনে কাম কৰিবলৈ নাহে, তেওঁলোকে কাম কৰিবলৈ মেইনলি আহে যেতিয়া সুস্থ সবল হৈ থাকে, গতিকে সেইবাবে দিব্যাংজনকো এই পৰিস্থিতিত পেলোৱা নাই। টিল দ্য 31st of March 2027. Restriction does not apply to persons below 18 years, however. In exceptional cases, the district commissioner can forward. এতিয়া যদি কোনোবাই সঁচাকৈ জেনুইন হয় তেনেহ'লে তেওঁলোকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিচিক এই আবেদন কৰিব পাৰে। কমপ্লিট বেন অন ফ্ৰেছ আধাৰ এনৰোলমেণ্ট ফৰ পাৰ্চনছ এবভ 18 years, ইনক্লুডিং এক্সামটেড কেটেগৰিজ উইল কাম ইন টু ফ'ৰ্চ ফ্ৰম 1st of April 2027. গতিকে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ হ'ব পাৰে। আৰু দ্য গভৰ্ণমেণ্ট চাইটেড আধাৰ চেচুৰেশ্যন লেভেলছ এক্সিডিং 100% ইন চাম ডিষ্ট্ৰিক্টছ। It is mainly to prevent illegal immigration and strengthen identify immigrants. এটা সুখবৰ যে GI tag for 4 cultural and artisan products from Assam, 4টা নতুনকৈ যেনেকৈ আমাৰ বিহু পেপাটুক, কাৰ্বি আংলঙৰ হেণ্ডলুম, বাঁহ শিল্পটুক আৰু দেউৰী হেণ্ডলুম প্ৰডাক্টছ, এই 4টা প্ৰডাক্ট যিটো আছে এই 4টা প্ৰডাক্টছক আমাৰ GI tag ৰেজিষ্টাৰত আৰু নতুনকৈ এড কৰা হ'ল। ঠিক আছে। GI tag কি হয়? Geographical Indication Tag is a form of intellectual property rights granted to products that possess a specific geographical origin. এটা নিৰ্দিষ্ট স্থানৰ পৰা যেতিয়া অৰিজিনেট কৰে সেই প্ৰডাক্টটোক আমি GI tag বুলি কওঁ, আৰু তাৰ ইউনিকনেছ, ৰেপুটেশ্যন আৰু কেৰেক্টাৰিষ্টিক্স সংৰক্ষিত কৰি ৰাখিবলৈ তাক সেই টেগটো দিয়া হয়। ইট ইজ লিগেলি বাউণ্ডেড বাই GI Geographical Indications of Goods Act 1999. নিউলি এডেড কি হয়? পোনপ্ৰথমে কাৰ্বি আংলং হেণ্ডলুম প্ৰডাক্ট, ইট ইজ এছ'চিয়েটেড উইথ কাৰ্বি ট্ৰাইবেল কমিউনিটি। ঠিক আছে। ট্ৰেডিশ্যনেল উইভিং প্ৰেক্টিচেছ, ইণ্ডিজিনিয়াছ মটিভছ, ডিজাইনছ ৰিফ্লেক্টছ দ্য কালচাৰেল আইডেণ্টিটি অফ কাৰ্বি পিপল। আৰু বিহুৰ পেপাৰটোতো ক'বই নালাগে, আপোনালোকে জানে ট্ৰেডিশ্যনেল উইণ্ড ইনষ্ট্ৰুমেণ্ট ইউজ ডিউৰিং দ্য বিহু চেলিব্ৰেশ্যন। ঠিক আছে। ট্ৰেডিশ্যনেলি মেড ফ্ৰম বাফেলো হৰ্ণ। ঠিক আছে। মহৰ যিটো শিং থাকে, আৰু ইণ্টিগ্ৰেল টু আছামিজ ফক মিউজিক এণ্ড ৰঙালী বিহু চেলিব্ৰেশ্যন। অসমৰ যিটো বেম্বু ক্ৰাফ্ট হয় আপোনালোকে ইতিমধ্যে জানে। ঠিক আছে। এবাণ্ডেণ্ট বেম্বু ৰিচোৰ্চেছ আমাৰ তাত আছে। ঠিক আছে। গতিকে যিটো আমাৰ বেম্বু ক্ৰাফ্ট হয় তাক এই স্বীকৃতি যেতিয়া দিয়া হৈছে, খুবেই এটা অসমৰ যিটো বাঁহ শিল্প, ঠিক আছে, এক ছেকেণ্ড, য়েছ। গতিকে এবাণ্ডেণ্ট বেম্বু প্ৰেক্টিচেছ আপোনালোকে জানে যে চৰকাৰে এতিয়া নতুনকৈ যিবিলাক যিটো আমাৰ নতুন টাৰ্মিনেলো নিৰ্মাণ কৰিছে গুৱাহাটী এয়াৰপৰ্টৰ, বা যিবিলাক নতুনকৈ চৰকাৰী অফিচ নিৰ্মাণ কৰি আছে তাতে বাঁহ ব্যৱহাৰ কৰিবলৈ কৈ আছে। গতিকে সেই বাঁহ শিল্পটোক আমি আৰু ডাঙৰ কৰিব লাগিব। হাউচ হোল্ড আইটেমছ আছে, ডেকৰেটিভ অবজেক্টছ আছে, ইউটিলিটি প্ৰডাক্টছো আছে। গতিকে আমি নিজৰ যদি এই শিল্পটোক সংৰক্ষিত নকৰোঁ কোনে কৰিব? যাতে ব্যৱহাৰ আমি বেছিকৈ কৰোঁ অসমীয়া জাতিটোৱে, যাতে বাহিৰৰ জাতি আহি আমাৰ এই শিল্পটোৰ যিবিলাক উৎপাদন সেই প্ৰডাক্টছবোৰ বাহিৰলৈ লৈ যায় আৰু আমাৰ এটা পৰিচয় সৃষ্টি হয়। এছ'চিয়েটেড উইথ দ্য দেউৰী ট্ৰাইব অফ আছাম, দেউৰী হেণ্ডলুম প্ৰডাক্টছ, ডিষ্টিংটিভ ৱেৰিং পেটাৰ্ণছ। ঠিক আছে। যিটো দেউৰী হেণ্ডলুম প্ৰডাক্টছ আছে, ট্ৰেডিশ্যনেল ইণ্ডিজিনাছ টেক্সটাইল ইণ্ডাষ্ট্ৰিটো চবতকৈ ইগন'ৰ্ড হয়, বাট চবতকৈ বেছি লেবাৰ ইণ্টেনচিভ। গতিকে টেক্সটাইলত যদি আমি ইণ্ডাষ্ট্ৰী গ্ৰহণ কৰিব পাৰোঁ, উঠাব পাৰোঁ, তেনেহ'লে উই উইল জেনেৰেট এ লট অফ এমপ্লয়মেণ্ট। গতিকে সেইবাবে এই দেউৰী হেণ্ডলুম টেক্সটাইলটোকো আমি চেষ্টা কৰিছোঁ। এতিয়া নাবাৰ্ডে বহুতখিনি সহায় কৰিছে এই GI টেগ কেইটা পোৱাত। ঠিক আছে। নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। গতিকে নাবাৰ্ডৰো আমি ইয়াতে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আছে, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। আছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ HIV কেছেছ ইন নৰ্থ ইষ্ট। এটা চিন্তাৰ বিষয় যে 33,000তকৈ অধিক লোক আমাৰ ষ্টেটখনত এতিয়াও HIV পজিটিভ। According to the Union Health Ministry, Assam has the highest number of people living with HIV, PL-HIV বুলি ইয়াক কয়। ঠিক আছে। Among all the northeastern states, PL-HIV কিমান আছে? 33,145. HIV prevalence 0.13%. Highest absolute number in the northeast. ইয়াতে আমি দেখি পাইছোঁ। ষ্টেট ৱাইজ যদি চাই, অসমত 33%, মিজোৰাম নেক্সট 26, নাগালেণ্ড 23, মণিপুৰ 23। গতিকে অন্য ষ্টেটতকৈ আমাৰ বহুখিনি সংখ্যা ইয়াতে বেছি ষ্টেট ৱাইজ HIV বাৰ্ডেন দেখা পাইছোঁ। Why is Assam's HIV burden significant? Because Assam is the gateway for Northeast India, major transport corridor, commercial hub, high mobility of people. বিভিন্ন ঠাইৰ লোক ইয়াতে আহে।
আৰু বিভিন্ন ঠাইৰ লোক ইয়াৰ পৰা বাহিৰলৈ যায় গতিকে সেইবাবে বাহিৰৰ পৰা অহা লোকে বহু বেমাৰ ইয়াতে লৈ আহে আনইভেন হেল্থ কেয়াৰ এক্সেছ এণ্ড ভালনাৰেবল পপুলেশ্যন গতিকে এই কণ্ট্ৰল আমি কৰিব লাগিব women living with HIV across north east HIV positive women আমাৰ 13,000 আছে আৰু অসমত তাৰে চাওক অলমোষ্ট হাফ ইনফেক্ট ঠিক আছে more than half আমি অসমতে দেখা পাইছোঁ nearly 50% of the north eastern total HIV positive pregnant women আমি যদি চাওঁ HIV positive pregnant women 146 অসমত আছে নাগালেণ্ড মেঘালয় তুলনামূলককৈ National AIDS Control Organization is the apex body responsible for HIV control, HIV prevention, testing, diagnosis, treatment, awareness and stigma capacity. গতিকে আমি এই মানে প্ৰেক্টিছটো আৰু বঢ়াব লাগিব যে মানুহৰ মাজত অৱগতা আৰু সজাগতা আমি সৃষ্টি কৰোঁ improve awareness, promote voluntary testing and encourage safe practices. Multimedia campaigns কৰিব লাগিব social media campaigns কৰিব লাগিব যাতে মানুহে আৰু বুজি পায় এতিয়া ইয়াতে এটা ফেষ্ট আহিছে ৰেড ফেষ্ট ইনিচিয়েটিভ what is this red fest initiative flagship youth awareness program of NACO ঠিক আছে চেষ্টা কি হয় ইয়াতে uses music and cultural performances targets younger audience and spreads awareness regarding HIV transmission prevention methods myths and misconceptions গতিকে এনেকুৱাকৈ তেওঁলোকে চেষ্টা কৰে এই এইডছৰ বিষয়ে সজাগতা আগুৱাবলৈ চ্যালেঞ্জেস আছে যে আৰ্লি ডায়াগনোসিস অফ HIV অলপমান প্ৰবলেমেটিক হয় ঠিক আছে HIV আপোনালোকে গম পায় হিউম্যান ইমিউনো ভাইৰাছ এক্সপানশন অফ টেষ্টিং ফেচিলিটিজ uninterrupted access to anti-retroviral therapy ART prevention of mother to child transmission reduction of social stigma and targeted interventions গতিকে এই ক্ষেত্ৰত কিছু কাম আমি কৰিব লাগিব যাতে PLHIV ৰ সংখ্যাটো আমি কন্ট্ৰোল কৰিব পাৰোঁ Next, Assam ties up with Bhashini to accelerate AI innovation in regional languages. আপোনালোকে আজি দিনত কোনো এনেকুৱা নাই চাগে যোনে AI ইউজ নকৰে AI যিটো আমাৰ LLMs আছে ঠিক আছে যেনেকৈ ফৰ এক্সাম্পল বহুতে জানে ChatGPT বা Grok Gemini গতিকে এনেকুৱা ধৰণৰ লেংগুৱেজেছবিলাকত AI বিলাকত বা যিবিলাক LLMs আছে তাতে কিন্তু জেনেৰেলি ইংলিছ লেংগুৱেজটো বেছি প্ৰচলিত তাতে যদি আমি অসমীয়াও টাইপ কৰিব যাওঁ বা অসমীয়াত কোৱেৰি সোধো ৰিপ্লাই কৰে কিন্তু তাতে বহুতো ভুল থাকে গ্ৰামেটিক্যাল এৰাৰ্ছ থাকে ঠিক আছে গতিকে সেই ক্ষেত্ৰত আমি দেখিছোঁ যে অসমৰ যাতে এটা AI পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ দ্য ডিজিটেল ইণ্ডিয়া ভাষিনী ডিভিজন আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি চাইন্ড আপ MOU উইথ দ্য আছাম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন ইয়াতে আমি generative AI, multilingual digital services, digital inclusion, startup and innovation ecosystem development কৰিবলৈ চেষ্টা কৰিম যাতে অসমৰো আমি এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ ডিজিটেল ইণ্ডিয়া ভাষিনী ডিভিজন কি কৰিব ইট ইজ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু আছাম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন মানে এই যিটো MOU হৈছে কাৰ মাজত হৈছে ইট ইজ আণ্ডাৰ ডিজিটেল ইণ্ডিয়া ভাষিনী ডিভিজন এইটো এটা মেইটি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিৰ আণ্ডাৰত হয় আৰু Assam AISF, Assam Innovation and Startup Foundation, it is basically promote startups and innovation of Assam. ঠিক আছে অসমৰ এই এন্টাৰপ্ৰেনাৰ্ছসকলক তেওঁলোকে সহায় সাহায্য প্ৰদান কৰে এটা ভাষিনী কি হয় ভাষা ইণ্টাৰফেচ ফৰ ইণ্ডিয়া ইজ এ ইণ্ডিয়াছ ফ্লেগশ্বিপ AI powered multilingual language technology initiative. চেষ্টা কি হ'ব to ensure that language does not become a barrier to digital governance. গতিকে অসমীয়াক আৰু ভালকৈ বুজিবলৈ AI powered translation হ'বলৈ স্পীচ টু টেক্সট টু স্পীচ কৰিবলৈ যিমান যি ডিজিটেলি পচিবল হয় যে ইংৰাজীৰ বস্তু এটা অসমীয়ালৈ অনুবাদ কৰিলে অসমীয়াৰ বস্তু এটা হিন্দীলৈ অনুবাদ কৰিলে যাতে মানুহে নিজৰ ভাষাটোৰ লগত জড়িত হৈ থাকিব পাৰে আৰু অন্য ভাষা বুজাত যাতে অসুবিধা নহয় কাৰো গতিকে সেই ক্ষেত্ৰত আমি এই ভাষিনী AI powered language translation প্লেটফৰ্মটোক আৰু সশক্তিমান কৰিবলৈ এটা কোলাবৰেশ্যন দেখা পাইছোঁ ঠিক আছে বুজি পাইছে Digital India Bhashini Division আৰু Assam AISF National Hub for Language Technology যেটো NHLT আছে Bhashini operates through the NHLT ঠিক আছে so ultimately National Hub for Language Technology আমি ইয়াতে আৰু improve কৰিব লাগিব speech technology translation technology যিমান আপোনালোকে AI ইউজ কৰি আজিকালি speech
তৈয়াৰ কৰে বা ট্ৰান্সলেশ্যন কৰে বা AI সলিউশনছ সোধে সেইবিলাকক আল্টিমেটলি নেশ্যনেল হাব ফৰ লেংগুৱেজ টেকনলজিৰ থ্ৰু কণ্ট্ৰল কৰা হয় আৰু ভাষা দান ইনিচিয়েটিভ ইট ইজ কালেকশ্যন এণ্ড কিউৰেশ্যন অফ লিংগুইষ্টিক ডেটা ছেটছ So ultimately improves AI training data, enhances translation accuracy in the AI systems. Benefits of Assam: easier access to government services in local languages, boost to AI startups, wider availability of multilingual learning, and better access to citizens who are comfortable with English, and also research improved linguistic data sets. The prelims or practice questions চেষ্টা কৰিব উত্তৰটো comment section দিবলৈ Kaziranga releases first scientific report on greater hog badger. গতিকে এটা নতুন species Kaziranga National Park and Tiger Reserve has released the first scientific assessment of the greater hog badger. The study was conducted by Kaziranga Tiger Cell Wildlife Conservation Trust and Fishing Cat Project. এইটো আহি যাব পাৰে যে ষ্টাডিটো কোনে কোনে কৰিছে assessment confirmed that the species is thriving in Kazirang's diverse habitats. গতিকে এই স্পিচিছটো এতিয়াও জীৱিত আছে ইয়াৰ যদি আমি সাইন্টিফিক্যালি চাওঁ লোকেল নেম মাটি গাহৰি ঠিক আছে মাটি গাহৰি বুলি কয় আৰু ইয়াৰ ভালনাৰেবল ষ্টেটাছত আছে IUCN যদি আমি ৰেড লিষ্টত চাওঁ ঠিক আছে ভালনাৰেবল ষ্টেটাছ এণ্ড শিডিউল 1 অফ প্ৰটেক্টেড স্পিচিছ আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ফাইণ্ডিংটোৱে কি কৈছে যে এৰাউণ্ড 55 ইণ্ডিভিজুৱেলছ অফ গ্ৰেটাৰ হগ আছে এতিয়াও কাজিৰঙাত ঠিক আছে 55টা স্পিচিছ আছে এপ্ৰক্সিমেটলি 1100 স্কুৱেৰ কিলোমিটাৰত ই spread out হৈ আছে analysis of camera trap images আছে 60 sightings আছে আৰু it's a good sign ecologically কিয় important হয় it's a mammal ঠিক আছে fossorial mammal কাক কয় যাক যোনে digging burrowing and underground থাকি ভাল পায় এনেকুৱাকৈ গাঁত খান্দি থাকে চাওকচোন এইবিলাক গাঁত কৰি পেলাই মাটিৰ তলত এনেকুৱাকৈ সোমাই আহিছে এই গাঁতটোৰে সোমাই আহি চাওক এনেকুৱাকৈ কম্পিউটাৰ না সৰুতে গেম খেলিছিল এনেকুৱা গাঁত খান্দি যাই থাকে তো ওপৰৰ পৰা আপুনি গমো নাপায় যে ই তলত আছে ঠিক আছে ইকোলজিক্যালি ইয়াৰ কি কাম থাকে বাৰোইং লুজেন্স দা সয়েল এণ্ড ইমপ্ৰুভছ এৰেশ্যন এনেকুৱা যে গাঁত খান্দিলে তো ইয়াৰ পৰা পানী তললৈ যাব গ্ৰাউণ্ড ৱাটাৰ ফিল্টাৰ হ'ব বা এৰেশ্যন বাঢ়িব মুভছ নিউট্ৰিয়েণ্টছ বিটুইন সয়েল লেয়াৰ্ছ নিউট্ৰিয়েণ্টছ কেৰি কৰিব লগত যেতিয়া সয়েলটো কেনেকুৱাকৈ খুন্দি যাই থাকে এনহেন্সেছ ডিকম্পজিশ্যন ঠিক আছে কাৰণ কি আকৌ তললৈকে লৈ যাব সিড জাৰ্মিনেশ্যন হ'ব ক্ৰিয়েটছ ফেভৰেবল কণ্ডিশ্যনছ ফৰ প্লান্ট গ্ৰোথ সিডটো জাৰ্মিনেট কৰিবলৈ মাটিটো বহুত কঠিন হ'লে টান হ'লে মানে শিপাবোৰ মেলিব নোৱাৰে তললৈ যাব নোৱাৰে কিন্তু মাটিটো যেতিয়া ই খান্দি দিয়ে তেতিয়া লুজ হৈ যায় মাটিটো তেতিয়া শিপাবোৰ আৰু তললৈকে সোমাই যায় এণ্ড মাইক্ৰ হেবিটেট ফৰ্মেশ্যন প্ৰভাইডছ হেবিটেট ফৰ ইনভাৰ্টিব্ৰেটছ যে সৰু সুৰা আৰু জীৱ জন্তু তললৈকে যাই থাকিবলৈ পাৰে ইয়াৰ যদি ডিষ্ট্ৰিবিউশ্যনটো চাওঁ সাউথ এছিয়াত আছে সাউথ ইষ্ট এছিয়াতো আছে ঠিক আছে এইবিলাক দেশত আপোনালোকে সাউথ ইষ্ট এছিয়াত মেইনলি ইয়াক দেখিবলৈ পায় আৰু হগ বেজাৰ যদি স্পিচিছৰ কথা কওঁ গ্ৰেটাৰ হগ বেজাৰ এটা আছে ঠিক আছে নৰ্দাৰ্ণ হগ বেজাৰ আছে আৰু সুমাত্ৰান হগ বেজাৰ আছে গতিকে এই তিনিটা স্পিচিছত আমি মেইনলি পাওঁ আৰু গ্ৰেটাৰ হগ বেজাৰ নৰ্দাৰ্ণ হগ বেজাৰটোৱে আমি পাওঁ সুমাত্ৰানটো আপোনালোকে জানে সুমাত্ৰা বালি জাভা এই সুমাত্ৰাত ইণ্ডোনেছিয়াত আমি ইয়াক দেখিবলৈ পাওঁ প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো কৰিব এটা কাৰ্বি আংলঙৰ ট্ৰেজাৰ ট্ৰফ বুলি কৈছে কাৰ্বি আংলঙক ঠিক আছে তাতে কেইটামান মানে সিক্ৰেট মেনুস্ক্ৰিপ্টছ আছে ঠিক আছে মেডিয়েভেল পিৰিয়ডৰে সেই মেনুস্ক্ৰিপ্ট কেইটা ইয়াতে ডিকোড কৰাৰ কথা পাতিছে চ' ৰেয়াৰ মেডিয়েভেল মেনুস্ক্ৰিপ্টছ প্ৰিজাৰ্ভড ইন ডিফু এণ্ড আদাৰ পাৰ্টছ অফ কাৰ্বি আংলং ইয়াক যদি আমি ৰিভিল কৰোঁ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট আছামছ হিষ্ট্ৰী কালচাৰ অসমৰ ইতিহাস ঐতিহ্যৰ বিষয়ে আমি বহুতো কথা ইয়াতে ইনফেক্ট আহোম পিৰিয়ডৰো আমি কথা ইয়াতে গম পাম বুলি বিশ্বাস কৰিছে District administration is planning to involve experts and include the manuscripts under the Gyan Bharatam scheme of the government of India. গতিকে আল্টিমেটলি আপোনালোকে এই যিখন মেনুস্ক্ৰিপ্টৰ কথা কৈ আছে টাই মেনুস্ক্ৰিপ্টছ আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট মিউজিয়ামত দুখন মেনুস্ক্ৰিপ্ট পাম লিফ ফলিঅ'জ ওৱান কণ্টেইনছ 67 ফলিঅ'জ এখন মেনুস্ক্ৰিপ্টত 67টা ফলিঅ' আছে আনাডাৰ কণ্টেইনছ 158 এনগ্ৰেভড অন পাম লিভছ গতিকে এই পাম গছৰ পাতত তাৰমানে এনেকুৱাকৈ ইংকেৰে লিখা মেনুস্ক্ৰিপ্ট কেইটামান পাইছে কপাৰ প্লেট মেনুস্ক্ৰিপ্টছো আছে ইন নৰ্থেংপি কাৰ্বি হেৰিটেজ মিউজিয়াম গতিকে 3 কপাৰ ফলিঅ'জ 1 ৰিং চিল এণ্ড এলিফেণ্ট চিম্বলো আমি ইয়াত দেখা পাইছোঁ সংস্কৃত লেংগুৱেজ ৰিটেন ইন আছামিজ স্ক্ৰিপ্ট এষ্টিমেটেড এজ 9th centuryৰে পুৰণি মেনুস্ক্ৰিপ্ট হয় আৰু ডিছকভাৰ্ড ইন 2020 ইয়াক আমি এখন গাঁৱত দেখা পাইছিলোঁ কাৰ্বি আংলঙৰ হিষ্টৰিকেল ছিগনিফিকেণ্ট মেনুস্ক্ৰিপ্ট মে প্ৰভাইড ভেৰিয়াছ ইনফৰমেশ্যন
গতিকে ইয়াক এতিয়া ডিকোড কৰাৰ কথা ওলাইছে আল্টিমেটলি ৰিচেণ্টলি ক'ত মেনুস্ক্ৰিপ্ট পাইছে কাৰ্বি আংলং সেই কথাটো জানিব লাগিব আৰু জ্ঞান ভাৰতম স্কিমত ইনক্লুড কৰা যিহেতু কথা কৈছে এই স্কিমটো কি হয় সাৰ্ভে মেনুস্ক্ৰিপ্টছ এক্ৰছ ইণ্ডিয়া চেন্ট্ৰেল গভৰ্ণমেণ্ট স্কিম হয় জ্ঞান ভাৰতম স্কিম পঢ়িছে আপোনালোকে ডকুমেণ্ট এণ্ড কেটেলগ দেম আণ্ডাৰটেক চাইণ্টিফিক কনজাৰ্ভেশ্যন মেনুস্ক্ৰিপ্টকেইখন আমি সংৰক্ষিতও কৰিব লাগিব আৰু তাৰ লগত তাৰ পৰা আমি যি তথ্যমূলক কথা আছে তাক আমি ডিকোড কৰিব লাগিব ডিছেমিনেট কৰিব লাগিব আৰু ক্ৰিয়েট এ নেশ্যনেল ডিজিটেল ৰেপিজিট্ৰি কৰিব লাগিব গতিকে জ্ঞান ভাৰতম স্কিমটো আপোনালোকে এবাৰ মনত ৰাখিব প্ৰপ'জ কনজাৰ্ভেশ্যন প্ৰচেছ চাইণ্টিফিক কণ্ডিশ্যন এছেছমেণ্ট হ'ব পোনপ্ৰথমে বাই কনজাৰ্ভেটৰ অফ আছাম ষ্টেট মিউজিয়ামছ কনজাৰ্ভেশ্যন কৰিব লাগিব ডিজিটাইজ কৰিব লাগিব হাই ৰেজুলেশ্যন কেমেৰা স্কেনাৰ ইউজ কৰি আৰু ইণ্টিগ্ৰেশ্যন ইনটু ৰেকৰ্ডছ নেশ্যনেল ৰেকৰ্ড যিটো জ্ঞান ভাৰতম স্কিম প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ আছাম ৰেকৰ্ডছ হাইয়েষ্ট নাম্বাৰ অফ এলিফেণ্ট ডেথছ এমং অল ষ্টেটছ এইটো এটা বহুত চিন্তাৰ বিষয় হৈ উঠিছে যে ৰিফ্ৰেমিং হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন ইণ্ডিয়া থ্ৰু কণ্টেক্সট ডিপেণ্ডেণ্ট coexistence strategies conducted by the Ministry of Environment, Forest and Climate Change, Wildlife Institute of India, and Academy of Scientific and Innovation Research has highlighted Assam as one of the most significant human-elephant conflict areas. Yata jodi তথ্যটো চাই Assam recorded the highest number of elephant deaths due to train collisions and poisoning. So বিষ দি মাৰিছে আৰু এই ট্ৰেইনৰ লগত খুন্দা খায় কাৰণ কি এনিমেল কৰিডৰবিলাকৰ মাজেৰে আমাৰ ৰেল গাড়ী গৈছে ছেকেণ্ড হাইয়েষ্ট অভাৰঅল এলিফেণ্ট মৰ্টেলিটি ডিউ টু এন্থ্ৰপোজেনিক ৰিজনছ এন্থ্ৰপোজেনিক ৰিজনছ মানে হিউমেন ৰিজনছ নেচাৰেল ৰিজনছ নহয় আমি ক্ৰিয়েট কৰা মানুহে ক্ৰিয়েট কৰা ৰিজনছৰ কাৰণে ওড়িশাৰ পিছত অসমখনে আছে হোৱাট ইজ HEC হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰেফাৰ্ছ টু নেগেটিভ ইণ্টাৰেকশ্যনছ বিটুইন হিউমেন এণ্ড এলিফেণ্টছ নেগেটিভ ইণ্টাৰেকশ্যন মানে হৈছে আমি এলিফেণ্ট কৰিডৰৰ মাজেৰে গাড়ী লৈ গৈছোঁ কনফ্লিক্ট এটা হৈছে তাৰ চকুত লাইট পৰিছে হৰ্ণ বজাইছোঁ অশান্তি পাইছে খুন্দাই থৈ গৈছোঁ ঠিক আছে সি খেদিছে আমাক তাৰ কাৰণে আকৌ ট্ৰেংকুলাইজ কৰা গৈছে তাক বা গুলিয়াইছে কোনোবাই ঠিক আছে চ' অল দেট কণ্ডিশ্যনছ লিডিং টু ক্ৰপ ৰেইডিং বাই এলিফেণ্টছ খেতি মাটিৰ মাজত এলিফেণ্ট সোমাই আহিছে মানুহে মাৰি ধৰি খেদিছে জুই ধৰিছে ডেমেজ টু প্ৰপাৰ্টি সিও খঙত আকৌ উল্টাই ঘৰ ভাঙি দিছে হিউমেন ইঞ্জুৰি কৰিছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক পৰিস্থিতি তাক HEC বুলি কয় হেবিটেট ফ্ৰেগমেণ্টেশ্যন হয় ডিফৰেষ্টেশ্যন এক্সপানশ্যন অফ এগ্ৰিকালচাৰ এনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি HEC দেখা পাওঁ হিউমেন কেজুৱেলিটিজৰ কথা টোটেল হিউমেন ডেথছ ইন ইণ্ডিয়া 7868 ডেথছ আমি দেখা পাইছোঁ আৰু এভাৰেজ 492 ডেথছ এনুৱেলি ভাৰতত হৈ থাকে এই এলিফেণ্ট কনফ্লিক্টৰ কাৰণে গতিকে সৰু নম্বৰ নহয় মানে 500জন মানুহ যদি প্ৰত্যেক বছৰে ঢুকাই আছে হাতীয়ে মৰাৰ কাৰণে এটা ডাঙৰ সংখ্যা ৰাইট ওড়িশাৰ পৰা কিমান হৈছে আপোনালোকে দেখা পাইছে টোটেল এই ধৰণে ডেথ আমি দেখা পাইছোঁ দিছ 4 states accounted for 70% of all human elephant conflicts human deaths এলিফেণ্ট ডেথছ ইন ইণ্ডিয়া যদি 2009 পৰা 2024লৈ আমি তথ্যটো চাওঁ মানে কমেও 15 বছৰৰ ঠিক আছে চ' 1600টা ডেথ ঠিক আছে চ' ইয়াতে হিউমেনৰ ডেথ আৰু বেছি হৈছে অলমষ্ট 8000 আৰু এলিফেণ্ট 1600টা আমি দেখা পাইছোঁ ইলেক্ট্ৰকিউট কৰি মানে ইলেক্ট্ৰিক শ্বক দি ট্ৰেইন কলিজন হয় পচিং কৰি বহুতে গুলিয়াই মাৰিছে বা বহুতে বিষ দি মাৰিছে গতিকে এই ক্ষেত্ৰত অসম ছেকেণ্ড হাইয়েষ্ট টোটেল এলিফেণ্ট ডেথছ যদি চাওঁ অসমৰ তথ্যখিনি ইলেক্ট্ৰকিউট কিমান কৰিছে টোটেল মানে এইখিনি তথ্য ইণ্ডিয়াৰ আছিল ঠিক আছে আৰু এইখিনি তথ্য আমাৰ অসমৰ আছে ঠিক আছে গতিকে তথ্যবোৰ ইমান মনত ৰাখিব নালাগে একজেক্টলি বাট হোৱাই ইজ আছাম মোৰ ভালনাৰেবল বিকজ আমাৰ পপুলেশ্যন বেছি প্ৰেজেঞ্চ অফ ইম্পৰ্টেণ্ট এলিফেণ্টছ আমাৰ কৰিডৰ আছে আৰু ফৰেষ্ট ফ্ৰেগমেণ্টেশ্যন আমাৰ বেছি ফৰেষ্টবোৰ বেছি ডাঙৰ লাগে হাতীক একচুৱেলি হাতী দেখিছে নে এটা দুটাকৈ নাহে একেবাৰে দল বান্ধি আহে গতিকে হাতীক বহুত ডাঙৰ জেগা লাগে জংঘল লাগে এতিয়া এছিয়ান এলিফেণ্টৰ যিটো ষ্টেটাছ এণ্ডেঞ্জাৰ্ড ষ্টেটাছত আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আপোনালোকৰ শিডিউল 1ত পাব আৰু চাইটছৰ এপেণ্ডিক্স 1ত পাব এই তিনিটা ষ্টেটাছ সোধা যায় ইণ্ডিয়াজ ইম্পৰ্টেঞ্চ ছাপৰ্টছ অভাৰ 60% অফ ৱৰ্ল্ডছ ৱাইল্ড এছিয়ান এলিফেণ্ট পপুলেশ্যন এফেক্টিভ কি কৰিব লাগিব চ'লাৰ পাৱাৰ্ড ফেন্সিং কৰিব লাগিব আমি হাইলি এফেক্টিভ ইন ফ্ৰেগমেণ্টিং দ্য লেণ্ডস্কেপছ যাতে এলিফেণ্টে সেই ফেন্সৰ বাহিৰত নাহে ক্ৰপ ৰেইডিং যাতে ক্ৰপছ ক'ৰবাত যদি আমি এগ্ৰিকালচাৰ কৰিছোঁ তাতে চ'লাৰ ফেন্সিং কৰি থৈ দিলে অকণমান মানে লাইট শ্বক এটা পাব মৰিও নাযায় আৰু সেইফালে আহিব চেষ্টা নকৰে মোবাইল বেছ আৰ্লি ৱাৰ্ণিং লাগিব কমিউনিকেশ্যন মানে কেমেৰা ট্ৰেপছ কৰি আমি আৰ্লি ৱাৰ্ণিং ছিষ্টেমছ ক্ৰিয়েট কৰিব লাগিব আৰু ৰেপিড ৰেছপন্স টিমছ RRTs থাকিব লাগিব যাতে আমি কনফ্লিক্ট ছিটুৱেশ্যনবিলাক কণ্ট্ৰল
কৰিবলৈ পাৰোঁ প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ 12 কালচাৰেল হেৰিটেজ লেণ্ডমাৰ্কছ চুজেন ফৰ ইণ্টাৰনেশ্যনেল য়োগা ডে আমাৰ 2026ৰ যিটো ইণ্টাৰনেশ্যনেল য়োগা ডে ইতিমধ্যে আপোনালোকে পঢ়িছে থিমটো আছিলে য়োগা ফৰ হেল্ডি এজিং আচ্ছা বয়সৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব খুজিছোঁ কিছুমান মানুহ চাব মই ৰিচেণ্টলি এগৰাকী মানুহ লগ পালোঁ তেখেতৰ বয়স 50 নে 55 বছৰ 55 হোৱা নাই চাগে 50 মান হৈছে বিশ্বাস কৰিব মোৰ মায়েও ধৰিব পৰা নাছিলে তেখেতক মানে শ্বি লুক লাইক 25 ঠিক আছে ভাবিবই পৰা নাই যে তেখেতৰ ইমান বয়স হৈ গৈছে গতিকে ইমান ধুনীয়াকৈ নিজক মানে আমি ৰাখিব পাৰোঁ when I asked কি চিক্ৰেটটো কি আছিলে it was yoga গতিকে yoga is not just for your healthy living but also aesthetic living আপুনি যদি বয়সৰ লগত নিজক য়ং কৰি ৰাখিব বিচাৰিছে yoga কৰিলে নিজৰ স্কিন নিজৰ শৰীৰ নিজৰ যিটো আমাৰ শৰীৰৰ সাইজ ট্ৰিমিং বুলি কয় আমি কিমানে কষ্ট কৰোঁ বডি শেমিং হয় বহুতৰ গতিকে সেই ক্ষেত্ৰত yogaই বহুতখিনি সহায় কৰে সেই সজাগতাটো আনিবলৈ হে yoga for healthy aging এই কথাটো আমি দেখা পালোঁ ইণ্টাৰনেশ্যনেল য়োগা ডে 21 জুন তাৰিখে আমি কৰিলোঁ 12 আইকনিক ভেনিউজ ইয়াতে মই নেশ্যনেল নিউজত বেছি নাযাওঁ মেইনলি আমাৰ যিটো পইণ্ট অফ এট্ৰেকশ্যন ডেট ইজ আছাম গতিকে ইয়াতে 12টা ভেনিউ চিলেক্ট কৰা হৈছে ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ কাৰণে ইণ্ডিয়ান মিনিষ্ট্ৰী অফ আয়ুষ has selected 12 culturally and historically significant sites across India for synchronized national level celebrations. গতিকে সেই দিনটোত আমাৰ অসমৰ কোনটো সাইটত সিনক্ৰনাইজ সেলিব্ৰেশ্যন হৈছে কাছাৰী ফৰ্ট ঠিক আছে কছাৰী ফৰ্টত খাসপুৰৰ কছাৰী ফৰ্টত সেলিব্ৰেট কৰা হৈছে এই সাইটটো সিলেক্ট কৰা হৈছে ইট ক্যান বি ইম্পৰ্টেণ্ট ফৰ your prelims situated at Khaspur near Silchar in the Kasar district and located 20 km from Silchar. Khaspur was capital of Dimasa kingdom in 18th century and Dimasa rulers shifted their capital from Maibong to Khaspur. The kingdom later came under British control and annexation of Kasar in 1832. Our yet as architectural features represents the architectural excellence of Kosari by Dimasa rulers and built by brick and lime mortar. Ete kono dhoroner cement bohar kora nai. Yate sunor jitu mortar toyar kore sun panit golai tak eta atha hinia liquid toyar kore hei বস্তুটোৰে আমি দেখা পাইছোঁ ইণ্ডিজিনিয়াছ ডিমাছা আৰ্কিটেকচাৰ মুঘল আৰ্কিটেকচাৰ আৰু ৰিজনেল আছামিজ ষ্টাইল আৰ্কিটেকচাৰ আমি ইয়াত লুকাই থকা দেখা পাওঁ গতিকে ডেট ৱাজ দ্য পাৰ্টিকুলাৰ কুৱেশ্যন ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ ওপৰত চেষ্টা কৰিলোঁ বুজাবলৈ গতিকে আজিৰ ক্লাছটোত ইমানে শেষত মই ক'ম যে আহিবলগীয়া প্ৰিলিমছৰ কাৰণে সকলোকে মোৰ শুভকামনা থাকিলে অল দ্য ভেৰি বেষ্ট টেক কাম ফৰ দ্য ডে এণ্ড ট্ৰাই নট টু panic try not to think ki more result ki hobo try to win that day the day you have worked so hard for it's just for you ace it and I know it will be good for all of you because apnalake bahut kosto korise jo ek bochor dhori moi dekhao paisu gotike বিশ্বাস ৰাখিব আমাৰ কষ্টবোৰৰ ওপৰত প্ৰস্তুতিটোৰ ওপৰত আৰু আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হ'ব ধন্যবাদ all the best